ND24 চাই থকাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছো। মই প্ৰাঞ্জল বৰা। লাচিত বৰফুকন অসমীয়া এটা সাহসৰ নাম আৰু এই লাচিত বৰফুকনৰ এখন মৈদাম আছে যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত হুলুঙাপাৰাত। অসম চৰকাৰে 214 কোটি টকা ব্যয় কৰি হুলুঙাপাৰাত লাচিত বৰফুকনৰ যিটো মৈদাম সেই মৈদামটো নিৰ্মাণ কৰি উলিয়াইছে আৰু ই যোৰহাটৰ পৰ্যটন ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব। আচলতে যোৰহাট বুলি ক'লে ভুল হ'ব, সমগ্ৰ অসমৰ পৰ্যটন ক্ষেত্ৰত ইয়াক এক নতুন মাত্ৰা প্ৰদান কৰিব। আৰু এই যোৰহাটৰ হুলুঙাপাৰাত যি লাচিত বৰফুকনৰ মৈদাম আছে সেই লাচিত বৰফুকনৰ মৈদামৰ পৰাই আমি সদৰ সমষ্টিয়ে আৰম্ভ কৰিব বিচাৰিছো যোৰহাট বিধানসভা সমষ্টিৰ কথা। আৰু এই যোৰহাট বিধানসভা সমষ্টিটো হৈছে 2024 বিধানসভা নিৰ্বাচনৰ আটাইতকৈ হাই প্ৰফাইল বিধানসভা সমষ্টি, কাৰণ ইয়াত এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। 2024 পুনৰাবৃত্তি হ'বনে যোৰহাটত, নে 2024 পুনৰাবৃত্তি নহয় 2026 যোৰহাটবাসীয়ে এক নতুনৰ সন্ধান কৰিব। গতিকে আমি সেই বিষয়সমূহ জানিবৰ বাবে, সেই কথাসমূহ জানিবৰ বাবে আজি যোৰহাটত সদৰে সমষ্টি আৰম্ভ কৰিব বিচাৰিছো। আৰু এই যোৰহাটৰ যি হুলুঙাপাৰা আছে সেই হুলুঙাপাৰাৰ পৰাই আমি সদৰে সমষ্টিয়ে বিষয়ে আমি কথা পাতিম আৰু হুলুঙাপাৰাৰ পৰাই আমি জানিব বিচাৰিম যে অহা 2026 যিটো বিধানসভা নিৰ্বাচন আছে সেই বিধানসভা নিৰ্বাচনত যোৰহাট কোন দিশে গতি কৰিব, কাৰ দিশে যোৰহাটে গতি কৰিব, কাৰ পক্ষ ল'ব, কোনটো পক্ষত থাকিব যোৰহাটবাসী ৰাইজ। যোৰহাট বিধানসভা সমষ্টি আৰু এই যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হৈছে হিতেন্দ্ৰনাথ গোস্বামী। 1991 চনৰ পৰা 2006 বিধায়ক হৈ থাকিল হিতেন্দ্ৰনাথ গোস্বামী আৰু 2016 পৰা 2026 বিধায়ক হৈ আছে হিতেন্দ্ৰনাথ গোস্বামী। মাজত তেওঁ 10টা বছৰ নাছিলে, অৰ্থাৎ প্ৰায় 25টা বছৰ তেওঁ এতিয়ালৈকে বিধায়ক হৈ আছে। গতিকে 25টা বছৰ বিধায়ক হৈ থকাৰ পাছত হিতেন্দ্ৰনাথ গোস্বামী যোৰহাটলৈ বাবে কি কৰিলে বুলি যদি আমি প্ৰশ্নটো কৰোঁ তেনেহ'লে বহু প্ৰশ্নই আহিব। তথাপিও আমি সামগ্ৰিকভাৱে সৰু সৰু দুটামান কথা, মানুহৰ যিসমূহ সমস্যা, মৌলিক যিসমূহ সমস্যা, সেই মৌলিক সমস্যাসমূহৰ সমাধান তেওঁ কৰিব পাৰিলে নে, এই প্ৰশ্নটো কিন্তু সকলোৱে কৰিব। যিহেতু এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সেই সমস্যাসমূহৰ যদি আমি কথা ক'বলৈ যাওঁ তেনেহ'লে যোৰহাটত আৰ্ছেনিকযুক্ত পানীৰ কথা এটা ভয়াৱহ ৰূপ লৈছে। যোৰহাটৰ গোটেই সমগ্ৰ যোৰহাটখনৰ যিটো পানী আছে যোৰহাট জিলাখনৰ, সেই গোটেই যোৰহাট জিলাখনৰ পানীত আৰ্ছেনিক পোৱা যায়। এতিয়া যোৰহাট বিধানসভা সমষ্টিটো যদি আমি কথা ক'বলৈ যাওঁ তেনেহ'লে যোৰহাট বিধানসভা সমষ্টিটোৰ আৰ্ছেনিক মুক্ত পানী দিবৰ বাবে প্ৰত্যেকগৰাকী ব্যক্তি, ইয়াত যিসকল ভোটাৰ আছে তেওঁলোকক দিবৰ বাবে গ্ৰেটাৰ যোৰহাট পানী যোগান আঁচনি নামৰ এটা প্ৰকল্প লৈছিল। এইটো প্ৰায় 10 বছৰ পূৰ্বে এই প্ৰকল্পটো লৈছিল আৰু এই প্ৰকল্পটোৰ বাবে ইয়াত মূল্য বা ধনৰাশি বা যিটো পুঁজি আছিল সেই পুঁজিটো নিৰ্ধাৰণ কৰিছিল প্ৰায় 300 কোটি টকা। আৰু তাৰ পাছত এই মুহূৰ্তত যদি মই এই প্ৰকল্পটোত উপস্থিত হৈছে, প্ৰকল্প যদি আপুনি দৃশ্য দেখে, ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব পৰাকৈ আপুনি দেখিব ইয়াত ধ্বংসাৱশেষ কিছুমান পৰি আছে। আপুনি দেখিব ইয়াত যিমানসমূহ সামগ্ৰী আছে গোটেই সামগ্ৰীসমূহ কেনেদৰে আপোনাৰ চৰকাৰী ধনৰ কেনেধৰণে অপচয় হয়, সেই ধনৰ অপচয়ৰ মই কিছুমান আপোনালোকক নমুনা দেখুৱাওঁ। সমগ্ৰ দৃশ্যসমূহ আপুনি দেখিছে কেনেদৰে ইয়াত জেচিবিসমূহ পৰি আছে, ইয়াত যিসমূহ সামগ্ৰীসমূহ আছিলে সেই সামগ্ৰীসমূহ পৰি আছে। পানীৰ পাইপ মোৰ সোঁচাইডে দেখিব আপুনি পানীৰ পাইপসমূহ, এইসমূহ হৈছে পানীৰ পাইপসমূহ আপুনি চাওক কেনেদৰে ইয়াত পৰি গোটেইবোৰ পচি সকলোসমূহ নিশেষ হৈ যাব উপক্ৰম হৈছে। গোটেই আপুনি ষ্টেচনটো চাব, এই যিটো গ্ৰেটাৰ যোৰহাট পানী যোগান প্ৰকল্প আছে, এই গ্ৰেটাৰ যোৰহাট পানী প্ৰকল্পটোৰ জৰিয়তে যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বা যোৰহাট জিলাখনৰ 82টা পঞ্চায়তলৈ ইয়াত পানী যোগান ধৰাৰ কথা আছিলে। কিন্তু এই মুহূৰ্তত সেই 82টা পঞ্চায়তৰ
মাত্ৰ 6ৰ পৰা 7টামান পঞ্চায়তেহে ইয়াত পানী লাভ কৰে, বাকী সকলোখিনি পঞ্চায়তে কোনো পঞ্চায়তে পানী লাভ নকৰে। মই প্ৰিয়ংকা পৰা, আমাৰ স্থানীয় যিগৰাকী সাংবাদিক আছে, মই প্ৰিয়ংকা পৰা যিহেতু আজি দেওবাৰ ইয়াত কোনো ধৰণৰ বিষয়া কৰ্মচাৰী নাই, গতিকে মই আপোনাৰ পৰা জানিম যে এই প্ৰকল্পটো কিমান আছিলে, পুঁজি কিমান আছিলে? পুঁজি যদি ক'বলৈ যোৱা হয় প্ৰায় 300 কোটিতকৈও অধিক টকাৰ পুঁজি আছিল এই প্ৰকল্পটো। আৰু এই প্ৰকল্পটো প্ৰকৃততে যোৰহাটৰ যিগৰাকী বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী তেখেতৰ সপোনৰ প্ৰকল্প আছিল। তেখেতৰ লগত আমি যেতিয়া কথা পাতো তেখেতে এটা কথা কয় যে এইবাৰ যোৰহাটৰ ৰাইজে বিশুদ্ধ খোৱা পানী পাব, কিয়নো যোৰহাটৰ পানীত যথেষ্ট আৰ্ছেনিক আছে, সেয়া সকলোৱে জানে। আৰু যোৰহাটৰ গ্ৰামাঞ্চলত বিশেষকৈ 82খন জিলাখনৰ 82খন পঞ্চায়তৰ যিসকল ৰাইজ আছে, সৰ্বসাধাৰণ ৰাইজৰ উপকৃত হ'ব পৰাকৈ এই পানী প্ৰকল্পটো 2016 চনতে প্ৰায় 2016 চনতে প্ৰথমবাৰৰ বাবে ইয়াত স্থাপন কৰা হৈছিল, কাম কৰা হৈছিল। GDCL নামৰ এটা প্ৰতিষ্ঠানক তাৰ দায়িত্ব দিয়া হৈছিল। প্ৰায় 300 কোটিতকৈ অধিক টকা ইয়াত টকা ধাৰ্য কৰা হৈছিল, চৰকাৰৰ পৰা আবণ্টন দিয়া হৈছিল। কিন্তু কালক্ৰমত প্ৰায় 10 বছৰ অতিক্ৰম হ'ল। যোৰহাটৰ উন্নয়ন যথেষ্ট হৈছে, কিন্তু যোৰহাটত খুব খৰতকীয়াকৈ কিছুমান কাম হোৱা দেখা যায়। শেহতীয়াকৈ 5টা বছৰত 3খনকৈ উৰণ সেতু, 4 নম্বৰখন উৰণ সেতু কাম চলি আছে। তেনেস্থলত এটা ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা এটা পানীৰ প্ৰজেক্ট ইমান দিন কিয় লাগিছে তাক লৈ প্ৰশ্ন কিন্তু অৱতাৰণা হৈছে। এতিয়া প্ৰায় 6-7খন পঞ্চায়তৰ ৰাইজে ইয়াৰ বিশুদ্ধ খোৱা পানী পায়, কিন্তু সেয়াও দৈনিক হয়তো নাপায়। আমি যিমানলৈকে ৰাইজৰ লগত কথা পাতিছো তেওঁলোকে কয় যে যি সময় পানী আহে যথেষ্ট কম, তেওঁলোকৰ সেই পানীখিনি যথেষ্ট নহয়, আচলতে ৰাইজৰ বাবে যথেষ্ট নহয়। এই বিশুদ্ধ খোৱা পানীৰ যদি প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠে যোৰহটীয়া প্ৰতিগৰাকী ৰাইজ আচলতে উপকৃত হ'ব। গ্ৰামাঞ্চলত বিশেষকৈ 82খন পঞ্চায়তৰ ৰাইজে খোৱা পানীৰ পোৱাৰ কথা আছিল। 10 বছৰে 7-8খন পঞ্চায়তেহে যিহেতু পাইছে, এই 82খন পঞ্চায়ত সম্পূৰ্ণ হ'বলৈ আৰু হয়তো কেইটা বছৰ লাগিব তালৈ অপেক্ষা কৰিব লাগিব। মই দেখুৱালো, মই ক'লো যে উৰণ সেতু হৈছে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হৈছে, মই কোনো ধৰণৰ নাই হোৱা বুলি কোৱা নাই, বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হৈছে। কিন্তু মানুহৰ যিসমূহ মৌলিক সমস্যাসমূহ যদি সমাধান নহয়, খোৱা পানীটো যদি মানুহে নাপায়, তেনেহ'লে আপুনি কি পাইছে বুলি প্ৰশ্ন কৰিব, কি পাইছে বুলি আপুনি বিচাৰিব চৰকাৰখন। এতিয়া চাওক, গোটেই ধ্বংসাসমূহ দেখুৱালো ষ্টেচনটোৰ। মই আৰু কিছুমান আপোনাক আগলৈ মই যাম, তাত পাইপৰ আপুনি কেনেধৰণে পাইপবোৰ ইয়াত পেলাই থোৱা হৈছে, চৰকাৰী ধনৰ কেনেধৰণৰ অপচয় হৈছে মই দেখুৱাম। গেটাৰ যোৰহাট পানী যোগান প্ৰকল্প, সেই পানী যোগান প্ৰকল্পটো এতিয়া জল জীৱন মিছনৰ অধীনলৈ JJMৰ অধীনলৈ লৈ যোৱা হৈছিল। JJMৰ অধীনলৈ নিয়াৰ পাছতো ইয়াত কিন্তু ইয়াৰ পৰা কোনো ধৰণৰ ফলপ্ৰসূ ফলাফল ৰাইজে নাপালে। এতিয়া 82টা পঞ্চায়তৰ মাত্ৰ যদি 6টা পঞ্চায়তে ইয়াত পানী পায় বা 6 পৰা 7টা পঞ্চায়তে পানী পায়, তেনেহ'লে বাকী যিটো 75টা পৰা 70টা পঞ্চায়ত আছে, 70টা পৰা 75টা পঞ্চায়তৰ মানুহে কোনো ধৰণৰ পানী লাভ নকৰে, বিশুদ্ধ খোৱা পানী লাভ নকৰে। তেতিয়াহ'লে সেই মানুহখিনিয়ে কেনেধৰণৰ পানী খাই আছে? সেই মানুহখিনি আৰ্ছেনিকযুক্ত পানীয়ে খাই আছে। আৰ্ছেনিকযুক্ত পানী খোৱাৰ অৰ্থ হৈছে যে মানুহৰ বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ব। আপুনি চাওকচোন, JCBসমূহৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিসমূহ প্ৰযুক্তি আছিলে, যিসমূহ ইয়াত পাইপ আছে, গোটেই পাইপসমূহ এনেধৰণে ইয়াত পৰি আছে। এনেধৰণে ইয়াত সম্পূৰ্ণৰূপে সকলোবোৰ জহি পমি খহি শেষ হৈ গৈছে। আৰু এইদৰে যিসমূহ চৰকাৰী ধনৰ যেনেধৰণে অপচয় হৈছে, এনেধৰণৰ অপচয় হয়তো কোনো কালে হোৱা নাই। গুৱাহাটীত আপোনালোকে দেখিছিলে, গুৱাহাটীত কিছুমান পানী যোগান প্ৰকল্প কেনেধৰণে বছৰৰ পিছত বছৰ পানী যোগান প্ৰকল্পসমূহ পৰি আছে, কোনো ধৰণৰ ফলাফল নাই, কোনো ধৰণৰ মানুহ খোৱা পানী সঠিককৈ নাপায়। আৰু এই মুহূৰ্তত মই যোৰহাটত দেখুৱাইছোঁ, অসমৰ তৃতীয়খন চহৰ, প্ৰথমখন গুৱাহাটী, দ্বিতীয়খন ডিব্ৰুগড়, তৃতীয়খন যোৰহাট। এই তিনিটা ঠাইকে অসমৰ হৃদপিণ্ড বুলি কয়। সেই হৃদপিণ্ডৰ 3 নম্বৰ ঠাইত মই আহি উপস্থিত হৈছোঁহি যোৰহাট। আৰু যোৰহাটত পানী যোগান প্ৰকল্পৰ যিসমূহ কামসমূহ, পানী যোগান পাইপসমূহ এনেদৰে পৰি আছে। অকল এইখিনিতে নহয়, আপুনি দেখিব আগলৈ চাওক, আপুনি ভিডিঅ' জাৰ্নেলিষ্ট পৰাকৈ দেখুৱাব, আগৰ আপুনি পাইপসমূহ দেখিব। এইখিনিত যিসমূহ পাইপসমূহ আছে চাওকচোন, এই পাইপসমূহ এনেদৰে পেলাই আছে। ট্ৰেক্টৰৰ পৰা আৰম্ভ কৰি যিমানসমূহ সামগ্ৰী আছিলে, গোটেই সামগ্ৰীসমূহ এনেদৰে পৰি ইয়াত জহি পমি খহি শেষ হৈ গৈছে। কিমান কোটি টকা ইয়াত শেষ হৈ গ'ল চাগে কোনো ধৰণৰ ঠিকনা নাই। কিন্তু চৰকাৰৰ কোনো ধৰণৰ গাত কোনো ধৰণৰ চিন্তা শক্তি নোহোৱা হৈছে। বিধায়কগৰাকী যিগৰাকী হিতেন্দ্ৰনাথ গোস্বামী, বিজেপিৰ বিধায়ক, সেই হিতেন্দ্ৰনাথ গোস্বামীও কিন্তু এই দিশসমূহ কোনো ধৰণে আজিলৈকে চোৱা নাই। যোৰহাটৰ সাংসদগৰাকীও এই দিশত কিন্তু চোৱাটো কৰ্তব্য আছিল। আজিও তেওঁ এই বিষয়সমূহ চাইছে নাই তাত কিন্তু কিছু প্ৰশ্ন চিহ্ন উত্থাপন হ'ব। গতিকে আমি এই সদৰে সমষ্টিৰ জৰিয়তে যোৰহাটৰ বৰ্তমানৰ যিগৰাকী বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, যিখন চৰকাৰ বিজেপি চৰকাৰখন, আৰু সাংসদ গৌৰৱ গগৈ, আমি তিনিওটা এই প্ৰতিষ্ঠান, তিনিওটাৰ মূল বস্তু, অৰ্থাৎ তিনিওটা মূল হৃদপিণ্ড এই যোৰহাট বিধানসভা সমষ্টিটো বা যোৰহাট জিলাখনৰ তিনিগৰাকীকে আমি দেখুৱাব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে যোৰহাটবাসীয়ে
এটুপি বিশুদ্ধ খোৱা পানী খাব বিচাৰে, বিশুদ্ধ খোৱা পানীটো এই অঞ্চলটোৰ পৰা যায়, এই স্থানৰ পৰা যায়। এই স্থানত কিন্তু 300 কোটিতকৈ টকা ইয়াত এনেদৰে জহি পমিক হৈ শেষ হৈ গৈছে, নষ্ট হৈ গৈছে। মানুহে খোৱা পানী নাপায়। আপোনালোকে আহক, চাওক আৰু কাম কৰক, যোৰহাটবাসীক খোৱা পানী দিয়াৰ চেষ্টা কৰক। নহ'লে কিন্তু যোৰহাটবাসী যেতিয়া জাগিব তেতিয়া কিন্তু নিষ্ঠা নাপাব। হিতেন্দ্ৰনাথ গোস্বামীক একাষৰীয়া কৰি যোৰহাটৰ ৰাজনীতিৰ কথা পাতিব নোৱাৰি, কাৰণ হিতেন্দ্ৰনাথ গোস্বামী হৈছে যোৰহাটৰ ৰাজনীতিৰ এটা বিশেষ অংশ আৰু সেইগৰাকী ব্যক্তিৰ সৈতে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কাৰণ অসম বিধানসভা নিৰ্বাচন সমাগত অহা এপ্ৰিল মাহত হয়তো অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইবাবেই এইবাৰ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'বনে নহয় বা তেওঁৰ নিৰ্বাচনী ৰাজনীতি কি হ'ব সেই সন্দৰ্ভত কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। আপোনাক প্ৰথমতেই মই ND24লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। নিৰ্বাচন আহি আছে, গতিকে যিহেতু এগৰাকী ৰাজনৈতিক নেতাৰ নিৰ্বাচন বুলি ক'লে এটা বেলেগ এটা পৰিৱেশলৈ আহি যায়। গতিকে আপুনি এইবাৰ নিৰ্বাচনলৈ কেনেধৰণে সাজু হৈছে? কাৰণ 5 বছৰ আপুনি 5টা কাল বিধায়ক হ'ল, এতিয়া 6 নম্বৰটো কাৰ্যকাল আপুনি বিধায়ক হ'বলৈ আগবাঢ়ি গৈ আছে। গতিকে এই 6 নম্বৰটো কাৰ্যকালৰ কাৰণে আপোনাৰ প্ৰস্তুতি কেনেধৰণৰ? প্ৰস্তুতিটো অন্য একো নাই। আপুনি যেতিয়া এজন বিধায়ক হয়, আপুনি সমাজৰ কাৰণে বহুত কাম কৰাৰ সুযোগ পায়। এনেইতো সমাজৰ উন্নয়নৰ কাম কৰিবৰ কাৰণে এজন ইণ্ডিভিজুৱেলৰ কাৰণে বহুত অসুবিধা, কিন্তু ইণ্ডিভিজুৱেলজনেও পাৰিব যদি তেওঁক বহুতে ছাপোৰ্ট কৰে। বহুত তেনেকুৱা আছেও, MLA নোহোৱাকৈও বহুত মানুহে ভাল কাম কৰি আছে। কিবা ফাৰ্ম খুলিছে, কিবা হয়তো আশ্ৰম খুলিছে, কিন্তু তেওঁলোকে সমাজৰ কাৰণেও কাম কৰিছে। কিন্তু আমাৰ কি হয়, আমি বিধায়ক হোৱাৰ লগতে আমাৰ হাতত কিছু পাৱাৰ আহে। আমি অফিচাৰসকলক কিছু ডিৰেকশ্যন দিব পাৰোঁ আৰু মানুহৰ যিবিলাক সমস্যা আছে সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত মন্ত্ৰীসকলৰ লগতে হওক বা অফিচাৰৰ লগত কথা পাতিলে আমাৰ কথাখিনি অলপ মূল্যায়নটো বেছিকৈ কৰে, কাৰণ যিহেতু আমি ৰাইজৰ প্ৰতিনিধি। আৰু সেইকাৰণে এতিয়া আমাৰ কথাটো এনেকুৱা যে এখন ডেম'ক্ৰেটিক যিটো কাণ্ট্ৰি, গণতান্ত্ৰিক দিশ এখনত সকলোৰে সদিচ্ছা লৈয়ে মানুহে কাম কৰে। আপুনি 5 বছৰ মূৰত এটা ইলেকশ্যন হয়, ইলেকশ্যনত ৰাইজে বিচাৰ কৰে যে তেওঁৰ কাম কাজ কেনেকুৱা। যদি কাম কাজ ভাল তেওঁক আগবঢ়াই নিয়ে, কাম কাজ বেয়া হ'লে তেওঁক পিছুৱাই নিয়ে। আৰু কেতিয়াবা ৱেভ কিছুমান আহে, এটা দলৰ এটা ৱেভ আহে যে তেওঁলোকে কিবা এটা সাংঘাতিক ভাল কাম কৰিছিলে কাৰণে সেই দলটোৰ প্ৰতি মানুহৰ আকৰ্ষণটো বাঢ়ি যায়, তেনেকৈ এটা ৱেভ হয়। আৰু কেতিয়াবা যদি দলটো তেওঁলোকে কাম কাজ অতি বেয়া হয় তেতিয়া তেওঁলোকৰ বিপৰীতে ৱেভটো হয়। গতিকে মই জেনেৰেলি আমি মানুহক সেৱাৰ মনোভাৱেৰে মই বিধায়ক হৈছিলোঁ। এতিয়া 5টা আপুনি 91ৰ পৰা 2006লৈকে বিধায়ক হ'ল আৰু এতিয়া 2016ৰ পৰা 2026লৈকে বিধায়ক হ'ল। 5টা বছৰ 5টা কাল যিহেতু আপুনি থাকিলে প্ৰায় 25টা বছৰ। এই 25টা বছৰ আপোনাৰ কামৰ মূল্যাংকন যদি ৰাইজে কৰে, এতিয়া আপোনাক কি বুলি ভোট দিব লাগিব এবাৰ? ৰাইজে যি বিচাৰে সেইমতে দিব। আচল কথা কি, যোৰহাটৰ মানুহে মই ভাবোঁ যে তেওঁলোকে মোক অলপ হ'লেও ভাল পায়, মানে বেছি অংশ মানুহে ভাল পায়। হয়তো ভাল পোৱাৰ কাৰণে এইটোৱে, আমি চিনচিয়াৰলি কাম কৰিব বিচাৰোঁ। যিকোনো সমস্যা আহিলে আমি চিনচিয়াৰলি সমাধান কৰিব বিচাৰোঁ। আৰু যোৰহাটত আমি মানুহখিনিৰ মাজত মিলা প্ৰীতি আছে। আপুনি মন কৰিব, আমাৰ ইয়াত বেলেগ কাষ্ট আছে, ৰিলিজন আছে, কিন্তু আমাৰ ইয়াত অকণমান হ'লেও যোৰহাটৰ কথাবিলাক অলপ বেলেগ আৰু মিলা প্ৰীতি আছে। আৰু আজিলৈকে আমাৰ কোনো ইলেকশ্যনত মাৰপিট হোৱা নাই। মইতো বহুত ইলেকশ্যন খেলিলোঁ, এই যে কিছুমান ঘটনা ঘটে সেই তেনেকুৱা ধৰণৰ ঘটনা যোৰহাটত হোৱা নাই। শিক্ষিত সমাজ, ভদ্ৰ সমাজ আছে, দুখীয়া মানুহ আছে, ধনী মানুহ আছে, কিন্তু কথা হৈছে মানুহবিলাকে অলপ বুজে। কাৰণ মোৰ বেছি ছাপোৰ্ট আছে। আমাৰ যিখিনি শ্বিডিউল কাষ্ট মানুহ আছে যোৰহাটত, মেক্সিমাম ছাপোৰ্ট মোৰ তেওঁলোকে দিয়ে। কিয় দিয়ে নাজানো, এটা কথা কি তেওঁলোকৰ আৰ্থিক অৱস্থাটো দুৰ্বল, কিন্তু আমি সেইবিলাকক সহায় কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ। আজি আমাৰ নিমাতী অঞ্চল, বৰালি অঞ্চল, এইফালে গড়মূৰ অঞ্চল, এইবিলাকত বহুত দুখীয়া মানুহ আছে। তেওঁলোকে বৰ কষ্ট কৰি খাই বৈ থাকে, কিন্তু তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এটা যত্ন কৰিছিলোঁ আৰু সেই ছাপোৰ্টটো মই পাইছিলোঁ। কিন্তু এইবাৰ যোৰহাটৰ নিৰ্বাচন আৰু পূৰ্বৰ নিৰ্বাচনৰ মাজত এইবাৰ কিন্তু যথেষ্ট পৰিমাণে পাৰ্থক্য আহিব। কাৰণ যদি আমি চাওঁ, কংগ্ৰেছে যিগৰাকী ব্যক্তিক সন্মুখত ৰাখি এবাৰ নিৰ্বাচন খেলিব, গৌৰৱ গগৈ নিৰ্বাচন খেলাৰ লগে লগে এবাৰ স্বাভাৱিকতেই এটা হাই ভল্টেজ সমষ্টি হিচাপে পৰিণত হৈছে বা চৰ্চা লাভ কৰিছে। হয়তো অসমৰ আটাইতকৈ হট বুলি যদি আমি কওঁ, হট সমষ্টি কি হ'ব বুলি ক'লে, আটাইতকৈ টাফ সমষ্টি কি হ'ব বুলি ক'লে চবেই হয়তো এই মুহূৰ্তত যোৰহাট সমষ্টিটোকে কথা ক'ব। গতিকে যুঁজখন কেনেকুৱা হ'ব আপোনালোক দুজন ব্যক্তিৰ যদি হয়? যুঁজটো নহয়, কিন্তু যুঁজৰ কথা অহা নাই। নিৰ্বাচন হ'লে আমি মানুহৰ ওচৰলৈ যাওঁ, মানুহক কওঁ কিয় আমাক ভোট দিব লাগে, নকওঁ জানো? তেখেতেও সেই তেনেকেই ক'ব। কিন্তু মই এটা ভাবোঁ, মোৰ নিজৰ দৃষ্টিভংগীয়ে, মই ক'ব নাপায় লোকৰ কথা মই কোৱাটো উচিত নহয়। তেওঁ যোৱাবাৰ MP হিচাপে জিকাটো এটা ডাঙৰ কথা। কাৰণ আমিবিলাক MLA আছিলোঁ,
কিন্তু সেই সময়ত যি কাৰণে নহওক আমি ভাল ৰিজাল্ট কৰিব নোৱাৰিলোঁ আৰু সেই কাৰণবিলাক মই আজি ব্যাখ্যা নকৰোঁ। আচলতে কেতিয়াবা আমি অভাৰ কনফিডেঞ্চ হৈ যাওঁ। ধৰি লওক মই যদি অভাৰ কনফিডেঞ্চ হওঁ তেতিয়া মোৰ অপনেণ্টে নিশ্চয় কিবা এটা উইকনেছ দেখুৱাই পেলাই তেওঁ আগবাঢ়ি যাব পাৰে। সেইকাৰণে আমি সদায় ছিৰিয়াছকৈ আমি ল'ব লাগিব, আমি ছিৰিয়াছ হোৱাটো উচিত। অকণমান যোৱাবাৰ আমি ভাবিছিলোঁ যে তেওঁনো ক'ত জিকিব, এনেকুৱা ধৰণৰ এটা ভাৱ এটা হৈছিল, নোহোৱা নহয়। তাত আমাৰ অলপ দোষ চবৰে আছে। কিন্তু এতিয়া তেওঁ পাৰ্লিয়ামেণ্টত তেওঁ পাৰফৰ্ম কৰিছে, নকৰাকৈ থকা নাই। মই কংগ্ৰেছৰ এজন লিডাৰ হিচাপে তেওঁ পাৰফৰ্ম কৰিছে। সেইকাৰণে এইটো ডাঙৰ কথা। তেওঁক সেইখিনি সুবিধা, তেওঁ পাৰ্টি বেলেগ হ'ব পাৰে কিন্তু তেওঁক সেইটো সুযোগ দিছে। কিন্তু মই ভাবোঁ যে অসমত আহিব লগা সময়ছোৱাত বিজেপিয়ে চৰকাৰ কৰিব। মাজতে যিটো চৰ্চা চলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাট বিধানসভা সমষ্টিত নিৰ্বাচন খেলিব, তেওঁ যিহেতু নিৰ্বাচন খেলিবলৈ এটা ইচ্ছা প্ৰকাশ কৰাৰ নিচিনা যিটো চৰ্চাটো চলিলে, তাৰপিছত আপুনি নিজেই ক'লে যে নিৰ্বাচনৰ এই যিটো নিৰ্বাচনী ৰণনীতি সেইটোৰ পৰা মই কিছু পৰিমাণে আঁতৰি আহিম, কাৰণ 85ৰ পৰা আপুনি নিৰ্বাচনৰ সৈতে জড়িত 5বাৰকৈ বিধায়কো হ'ল, নতুনক আগুৱাই দিম বুলি আপুনি এটা চিন্তা চৰ্চা কৰিছিলে। কিন্তু হঠাৎ যেতিয়া গৌৰৱ গগৈৰ প্ৰসংগটো আহিলে তেতিয়া আকৌ আপুনি ফ্ৰণ্ট ফ্ল'ত আহিবলগীয়া হ'ল। এই বিষয়টো এইটো একেবাৰে সত্য নহয়, একেবাৰে সত্য নহয়। আচলতে কি আছিলে, হয় মই ভাবিছিলোঁ, কাৰণ ঘৰতো অকণমান কিছুমান কথা থাকে, আমাৰ পৰিয়ালৰ কথা থাকে। তো মই ভাবিছিলোঁ যে দীঘলীয়া এটা জাৰ্ণি হ'ল, মই মন্ত্ৰী হ'লোঁ, স্পীকাৰো হ'লোঁ। পিছতো হয়তো মোক কিবা এটা ভাবিছিলে, কিন্তু মই ভাবিলোঁ যে স্পীকাৰ হোৱাৰ পিছত আৰু এতিয়া মই হেৰি কৰাটো উচিত নহ'ব, আৰু বেছিলৈ যোৱাটো উচিত নহ'ব। মই MLA হৈ 5টা বছৰ কাম কৰি খুব ভাল পালোঁ। কেলে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছিল, আৰু আমি যোৰহাটত বহুতখিনি ডেভেলপমেণ্ট ৱৰ্ক কৰিব পাৰিলোঁ। আৰু মুখ্যমন্ত্ৰী নিজেও যোৰহাটৰ কিছুমান প্ৰজেক্টৰ ক্ষেত্ৰত তেওঁ নিজে মানে চিন্তা চৰ্চা কৰি আগবঢ়াইছিলে, যেনেকৈ আমাৰ ফ্ৰীডম মুভমেণ্ট পাৰ্কখন। তেওঁৰ এইটো এটা চিন্তা, তেওঁৰ নিজৰ চিন্তা হয়, আমি তাৰ লগত সহযোগ কৰিছোঁ। কিন্তু তেওঁ ইমান ডাঙৰ চিন্তা এটা কৰিব কেনেকৈ, মই ভবা নাছিলোঁ। মই নিজে MLA হৈ সেই কথাটো ভবা নাছিলোঁ যে আমাৰ জেলখন আমি এনেকুৱা এটা কৰিব পাৰোঁ। কিন্তু তেওঁ সেই কামটো কৰিলে। সেইটো তেওঁ ইয়াত আমাৰ কেবিনেট মিটিংখন হৈছিলে, তেতিয়াও তেওঁ এইফালে এইবিলাক বস্তু অলপ ষ্টাডি কৰিছিল। আৰু ফ্ৰীডম মুভমেণ্ট পাৰ্কখন সাংঘাতিকভাৱে এখন মানে ইম্পৰ্টেণ্ট স্পেচ হ'ব, ইম্পৰ্টেণ্ট মানে এৰিয়া হ'ব ইন দ্য এণ্টায়াৰ আছাম। এনেকুৱা ধৰণৰ মই ভাবিছিলোঁ যে মোৰ পিছত এজন আহক মানুহ, মই তেনেকুৱা এটা চেষ্টা কৰিছিলোঁ। আৰু আনফৰ্চুনেটলি কিবা এটা কাৰণে আমি সেইটোত মই সফল হ'ব নোৱাৰিলোঁ। আৰু নোৱাৰাৰ পিছত মই ইয়াতে MLA হিচাপে আছোঁ। কিন্তু গগৈ তেওঁ এইবাৰ কেণ্ডিডেট হৈছে, সেইটোত মই তেওঁলৈ পৰি জিলাছ বা কিবা হোৱাটো প্ৰয়োজন নাই। কিন্তু মই এনেই ভাবিলোঁ যোৰহাটখনৰ কাম আৰু কিছু কৰিবলৈ আছে। 3টা বছৰ বোধ কৰা আমি MLA হিচাপে থাকিম, যদি 1 নেশ্যন 1 ইলেকশ্যনটো হৈ যায়। মই সেই কথাটোৰ কাৰণে সোমালোঁ, সঁচাকৈ কৈছোঁ। চৰ্চাটো চলিছে যে গৌৰৱ গগৈ অহাৰ লগে লগে গৌৰৱ গগৈ যদি উঠিবলগীয়া হয় আপুনি থাকিব লাগিব, আপোনাৰ সন্মুখত ফ্ৰেছ হিচাপে থাকিব, নহ'লে দলে ডিচাইড কৰিব। মই কেতিয়াও নকওঁ যে মই আই এম দ্য ৰাইট পাৰ্চন, মোৰ আৰু কোনো ভাল পাৰ্চন নাই, সেইটো কথা কয়। ফেচ হিচাপে চাবলৈ গ'লে নাই, এতিয়াও মোক চবে কয় টিকেটটো হ'বগৈ নে, উঠিবি নে? মই টিকেটটো হ'বগৈ নে বোলে বৰ অলপ খং উঠে। মই মোক যদি দিয়ে উঠিম, নিদিলে নুঠোঁ, চিম্পুল কথা। ইয়াত আৰু কোনো কথা নাই ন। আৰু এইবাৰ মানে আমাৰ দলে তেনেকৈ আমাৰ টিকেটৰ কাৰণে কাগজ বিচৰা নাছিল। আগতে সাধাৰণতে বিচৰা যায়, এইবাৰ কিন্তু তেনেকৈ পোৱা নাছিল কোনোবা যিসকলে ইচ্ছুক দিয়ক বুলি। আৰু সেইকাৰণে হয়তো যদি তেওঁলোকে ভাবে যে মই 3টা বছৰ হোৱাটো উচিত, নিশ্চিতভাৱে মই সেই কথাটোত দীঘলীয়া নহ'ব, 5 বছৰ নহ'লে 3 বছৰলৈ একো বেয়া কথা নহয়। আৰু মই ভাবোঁ মোৰ পিছত অহা মানুহজন সাংঘাতিকভাৱে দেশ মানে আমাৰ অঞ্চলটোৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, দেশৰ কাৰণে চিন্তা কৰা মানুহ হ'ব লাগে। আৰু এটা কথা আপোনাক অন্তিমটো কথা শুনো যে যিটো বিষয়ে গৌৰৱ গগৈ একদম ঘেৰি ধৰি ৰাজ্যৰ ৰাজনীতিৰ লগতে দেশৰ ৰাজনীতি তোলপাৰ কৰি আহিছে পাকিস্তান লিংকৰ প্ৰসংগত, এইবাৰ সেই বিষয়টো আপোনালোকে নিৰ্বাচনত আগুৱাই নিয়াৰ কিবা কথা চিন্তা চৰ্চা কৰিছে? চাওক, আমি যোৰহাটত তেনেকুৱা ধৰণৰ কথাবিলাক লৈ আমি ৰাজনীতি কৰাটো এইটো আমি নকৰোঁ, মই নকৰোঁ এটলিষ্ট আমি তেনেকুৱা ধৰণৰ কথা। কাৰণ এইটো অলৰেডি আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া এইটো পঠিয়াইছে, নাই পঠিয়াইছে গোটেই দিল্লীলৈতো গ'ল। এতিয়া গোটেই মেটাৰটো তাততো ডেফিনেটলি ডিচাইড হ'ব কি হয় নহয়। কিন্তু আমি মই ভাবোঁ যে আমি মানুহক কি কাম কৰিছোঁ, কি কাম কৰিম, সেইবিলাকৰ জৰিয়তে আমি মানুহৰ ভোটটো আনিব লাগে। আৰু মই ভাবোঁ যে কম্পেয়াৰ হ'ব, আমাৰ কাম কাজ তেখেতৰ কাম কাজ কম্পেয়াৰ কিছুমান হ'ব। আৰু সেই কম্পেয়াৰে নিশ্চয় মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীক সহায় কৰিব। 2026ত পুনৰবাৰ
হিতেন গোস্বামীক আমি দেখা পাম যোৰহাটত? নাই, সেইটো মই নাজানো। দলে মোক ক'লেহে মই উঠিব পাৰিম। দলে যদি মোক কয় যে নালাগে, মই নুঠো। চিম্পল। সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আমাৰ অভাৰব্ৰিজখন মুকলি কৰিলে, আমাৰ যিখন ৰোড অভাৰব্ৰিজ সেইখন লৈ এটা সময়ত তেখেতে সেইদিনা মিটিঙত কৈছিলে, এটা সময়ত মানে বহুত আমাৰ ইয়াত ট্ৰেডাৰ্ছসকলৰ খুব আপত্তি আছিল যে এই ব্ৰিজখন হ'লে আমাৰ বিজনেছ বেয়া হ'ব। সেই সময়ত মই অকণমান জোৰ দি কৈছিলোঁ যে নহয়, এইটো আমাৰ কমিউনিকেশ্যন যাতে ইজি কমিউনিকেশ্যন এটা হয় যোৰহাট আৰু বাহিৰৰ লগত, সেইকাৰণে আমাৰ এই অভাৰব্ৰিজখন লাগে। আজি মই সেইখনৰ ওপৰত উঠি গৈছোঁ, 2.5 মিনিটত মই পাৰ হৈছোঁ অঞ্চলটো। আগতে মোক 17 মিনিট লাগে। যোৰহাটবাসীয়ে শ্ৰদ্ধাৰ দৃষ্টিয়ে যিটো পৰিয়ালক চাই সেই পৰিয়ালৰ সন্তান হিতেন গোস্বামী ভাৰ্চেছ গৌৰৱ গগৈ ইয়াত যুঁজ এখন হ'ব, আৰু 26ত সেই যুঁজখনৰ ফলাফল কি হ'ব সময়ে ক'ব। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হৈছে হিতেন্দ্ৰনাথ গোস্বামী। 1991 চনৰ পৰা 2006 চনলৈ হিতেন্দ্ৰনাথ গোস্বামী বিধায়ক হৈ আছিল, আৰু 2016 পৰা 2026লৈ তেওঁ পুনৰবাৰ বিধায়ক হৈ আছে। এতিয়া 2026ত পুনৰবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, তেওঁ পুনৰবাৰ বিধায়ক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যুঁজা চলাই আছে। গতিকে তেনে এক প্ৰেক্ষাপটত আমি যোৰহাটৰ উন্নয়ন, সামগ্ৰিক উন্নয়ন কি হৈছে সেই ছবিখন যদি দেখুৱাবলৈ যাওঁ, তেনেহ'লে যোৰহাটৰ টাউনখনৰ কথাও আমি ক'ব লাগিব, বা যোৰহাট চহৰখনৰ কথাও ক'ব লাগিব। এখন অতি অপৰিকল্পিত চহৰৰ ভিতৰত যদি এখন আছে, সেইখন হৈছে যোৰহাট চহৰখন। আপুনি দেখিলে যোৰহাট চহৰখনৰ গোটেই যদি দৃশ্যসমূহ দেখে, আপুনি কিছু পৰিমাণে হতচকিত হ'ব। মই দেখুৱাম যে ঠিক আছে, যোৰহাটত বহুত কাম কৰিছে, আপোনাৰ যিবোৰ অভাৰব্ৰিজসমূহ আছে, অভাৰব্ৰিজ নতুনকৈ অভাৰব্ৰিজ বনাইছে, কিন্তু আপুনি যদি চায় তেনেহ'লে যিসমূহ ড্ৰেইন আপুনি দেখিব, ড্ৰেইনসমূহৰ কোনো ধৰণৰ পৰিকল্পনা নাই। পৰিকল্পনাহীনভাৱে যোৰহাটৰ এই ড্ৰেইনসমূহ নিৰ্মাণ কৰা হৈছে। ব্ৰিজখন হৈ গ'ল, ব্ৰিজখনৰ অপেনিং কৰিলে, কিন্তু ইয়াৰ এপ্ৰ'চ ৰোড যিটো হ'ব লাগিছিলে, ইয়াৰ ছাইডৰ যিবোৰ এপ্ৰ'চ ৰোড বনাব লাগিছিলে, সেই এপ্ৰ'চ ৰোডসমূহ নবনালে। কোনো ধৰণৰ ইয়াৰ আপুনি দেখিব যিটো ড্ৰেইন আছিলে, সেই ড্ৰেইনটোও নবনালে। নবনোৱাকৈ এখন দলং খৰখেদাকৈ উৰণীয়া সেতুখন খৰখেদাকৈ নিৰ্মাণ কৰিলে। তাৰ পাছত এতিয়া যিটো সমস্যাৰ সৃষ্টি হৈছে, সেই সমস্যাটো অভাৱনীয় এটা সমস্যা। ইয়াত বৰষুণ দিলেই, যোৱা 2টা দিন ধৰি বৰষুণ দি আছে। বৰষুণ দিয়াৰ পিছত ইয়াত কৃত্ৰিম বানৰ এটা সৃষ্টি হৈছে। এই সমস্যাসমূহ কেতিয়া সমাধান হ'ব, এই সন্দৰ্ভত কিন্তু কোনো ধৰণৰ উত্তৰ এতিয়ালৈকে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত নাই। কেতিয়া সম্পূৰ্ণ হ'ব, কেনেধৰণে কাম হ'ব, সম্পূৰ্ণ হ'ব। ড্ৰেইন আপুনি দেখিব, এইটো ড্ৰেইন কিমান ওখ আছে। ছাইডৰ কাষৰ ড্ৰেইনটো আপুনি দেখিব, সেই ড্ৰেইনটো এহাতমান তলত। অৰ্থাৎ গোটেই চহৰখনে অপৰিকল্পিতভাৱে যোৰহাট পৌৰ নিগমে কামসমূহ কৰি আছে। বিধায়কগৰাকীয়ে যেনেধৰণে অতি দক্ষতাৰে এই সমস্যাসমূহ সমাধান কৰিব, যেনেধৰণে কাম কৰিব লাগিছে, তেনেধৰণে কাম নকৰিলে। সাংসদগৰাকীও সমানে নিৰ্লিপ্ত। যোৰহাটত তেওঁ সাংসদ হৈছে, সাংসদ হৈ এই বিষয়সমূহ তেওঁ চকু দিব লাগিছিল। যিহেতু যোৰহাটৰ সাংসদ হোৱাৰ লগে লগে যোৰহাট চহৰখনৰ উন্নয়নৰ দিশসমূহ, যদিও তেওঁ বহুত পৰিমাণে পুঁজি কিবা কিবি আনি দিব নোৱাৰে, কিন্তু মাত এষাৰটো মাতিব পাৰে। সেই কামটো কিন্তু তেওঁ কেনেধৰণে কৰিছে সেই কথাটো চাবলগীয়া হ'ব। মই আপোনাৰ ওচৰলৈ আহিছোঁ। যোৰহাটৰ এই এখন অতি অপৰিকল্পিত চহৰ বুলি ক'লে ভুল কোৱা নহ'ব। যোৰহাটখন আপোনালোকৰ বাসিন্দা। এতিয়া কওকচোন, যোৰহাটৰ গোটেই ৱাৰ্ডসমূহৰ সমস্যাৰ পিছত সমস্যা আছে। আচলতে শতবৰ্ষ বৰকা যোৰহাট পৌৰসভাখনৰ আচলতে কমিশ্যনৰ যিবোৰ অংক বা বিভিন্ন সময়ত অপৰিকল্পিত, অবৈজ্ঞানিকসন্মত যিবোৰ কাম কৰে, তাৰ কাৰণে ৰাইজৰ যথেষ্ট অসুবিধা হয়। আজি বিশেষকৈ যোৰহাটত পানীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়, আজি ড্ৰেইনেজৰ ক্ষেত্ৰত অসুবিধা হয়। ইয়াৰ মূল কথাটো হৈছে যে যোৰহাট পৌৰসভাই হওক, জিলা প্ৰশাসনে হওক, ৰাইজৰ লগত কোনো ধৰণৰ আলোচনা নকৰে। এতিয়া আমি যিটো অঞ্চলত উপস্থিত আছোঁ, তাত আপুনি ড্ৰেইনৰ ব্যৱস্থাটো যদি চাই, PWD এটা ধৰণে ড্ৰেইনটো বনাইছে বা পৌৰসভাই এটা ধৰণে ড্ৰেইনটো বনাইছে, তাৰ কাৰণে কৃত্ৰিম বানপানীত বুৰ যাবলগীয়া হৈছে। অতি লাজৰ বিষয় যে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়তো কৃত্ৰিম বানপানীত বুৰ যায়। শেহতীয়াকৈ টুকুলাই যিখন আছে, ইয়াত যিখিনি পানী আছে, সেই পানীখিনি সৰবৰাহ কৰিলে টুকুলাই একমাত্ৰ নদী। সেই নদীখনত যিটো অবৈধ বেদখল হৈছে বা অপৰিষ্কাৰ হৈ আছে, বা ছাইডত মানুহে নিজেই ঠিক কৰি লৈছে যে কেনেকৈ টোকোলা এখন বৈ যাব, তাৰ ভিতৰেদি ওপৰে কিছুমানে ব্যক্তিগত দলঙো নিৰ্মাণ কৰিছে। এই কথা বাৰ্তাবোৰে আচলতে যোৰহাটৰ যিটো সামগ্ৰিক পৰিৱেশ বা যোৰহাটত কৃত্ৰিম বানপানীৰ সমস্যাটো আগন্তুক গুৱাহাটীৰ দৰে হ'বলৈ গৈ আছে। আজি এই ফ্লাইঅভাৰখন নিৰ্মাণ কৰিলে বা পৰিকল্পিতভাৱে নিৰ্মাণ কৰিছে বুলি আমি ধৰি লৈছোঁ, কিন্তু ছাইডৰ যিবোৰ ড্ৰেইনেজৰ ছিষ্টেমে হওক বা যিবোৰ বিশৃংখলতা হৈ আছে, এইটো নিৰ্বাচনৰ আগত আচলতে চমক দিবৰ কাৰণে সোনকালে এই যিখন উৰণীয়া সেতু আছিলে তেওঁক মুকলি কৰিছে। কিন্তু তাৰ পাছত আমাৰ শংকা হৈছে যে যোৰহাটত বিশেষকৈ আগৰ পৰা আমি দেখিছোঁ যিবোৰ যিমানখিনি কনষ্ট্ৰাকশ্যনৰ কাম কাজ চলি থাকে, কাম কাজখিনি যথেষ্ট শ্ল'। আমি যদি হিতেন্দ্ৰনাথ গোস্বামী আগৰ সময়টো চাওঁ, সেই সময়ত আমি দেখিছোঁ
যোৰহাটৰ বৃহৎ বৃহৎ প্ৰকল্পসমূহ কিন্তু স্থবিৰ হ'ল। কিন্তু শেহতীয়াকৈ বিধায়কগৰাকীয়ে কিছু উদ্যোগ লোৱা দেখিছোঁ বা ৰাস্তা পদূলি বহলীকৰণৰ ক্ষেত্ৰতো কিছুমান পদক্ষেপ লৈছে। কিন্তু তাৰ লগে লগে যে যেনেকুৱা ধৰণে পৰিকল্পিতভাৱে হ'ব লাগিছিলে এই ক্ষেত্ৰত কিন্তু যোৰহাট পৌৰসভা সম্পূৰ্ণভাৱে বিফল হৈছে। আৰু বিশেষকৈ আমি ক'ব বিচাৰোঁ আজি খৰালিৰ দিনত আচলতে এই কামবোৰ কৰিব লাগে বা ড্ৰেনেজৰ বা যিখিনি কাম থাকে, কিন্তু আজি বাৰিষাৰ দিনত আকৌ এতিয়া শুনিছোঁ বোলে 6 কোটি টকা তেওঁলোকে আবণ্টন দিছে। ইয়াত আচলতে খামখালি ধৰণে কোনো ধৰণৰ হিতেন্দ্ৰনাথ গোস্বামী এই ক্ষেত্ৰত কোনো ধৰণৰ নাখি লগাব পৰা নাই যোৰহাট পৌৰসভাত, বা গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ এখন পৰিকল্পিত চহৰ হিচাপে গঢ় দিবলৈ কোনো ধৰণৰ তেওঁ মাত মতা দেখা নাই। আৰু সেইটো কাৰণে আচলতে সাধাৰণ ৰাইজ এই ক্ষেত্ৰবোৰত আমি বিপাঙত পৰা দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ লগে লগে অন্য এটা বিষয় আমি ক'ব বিচাৰিছোঁ, যেতিয়া সামগ্ৰিক বিষয়টোৰ কথা আহিছে, বিশেষকৈ আমি জুবিন গাৰ্গ ডাঙৰীয়া ইতিমধ্যে আমাৰ পৰা তেওঁ মৃত্যু হৈছে। তেনে ক্ষেত্ৰত চৰকাৰে সেই সময়ত যোৰহাটত সাংঘাতিক ধৰণৰ প্ৰতিবাদ হৈছিল যে তেওঁ মৃতদেহ ইয়ালৈ আনিব লাগে। কিন্তু তেনে ক্ষেত্ৰত আচলতে চৰকাৰে সেই সময়ত বহুতো প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিসমূহ হৈ যোৱা নাই। এতিয়া সেই প্ৰতিশ্ৰুতিসমূহ কেতিয়া পূৰণ হ'ব এই কথাটো আচলতে আমি চৰকাৰক সুধিব বিচাৰিছোঁ। আৰু সামগ্ৰিকভাৱে যদি কওঁ যে নগৰখনৰ পৰা যদি আমি অকণমান দূৰলৈ যাওঁ, প্ৰায় 5-6 কিলোমিটাৰ ব্যৱনত চাত, তাত উন্নয়নৰ যিখন ছবি সেইখন আচলতে ৰাইজে দেখা নাই। দেখা নাই। মই কেইবাগৰাকী ব্যক্তি আছে, মই এগৰাকী দাদা আছে। এতিয়া আপোনাৰ নামটো কওকচোন। কেনে আপোনাৰ ঘৰ ইয়াতে? যোৰহাট বিধানসভাৰ আপুনি এগৰাকী ভোটাৰ। যোৰহাটখনৰ আপুনি দোকান আপুনি ইয়াতে আছে নি? ব্যৱসায় আছে নি? আগত 20 নম্বৰ হাতত আছে। এতিয়া কওকচোন আপোনাৰ সুবিধা অসুবিধা কি হৈছে? আপোনালোকৰ ফ্লাইঅভাৰো বনিলে, আপোনাৰ এপ্ৰ'চ ৰোডসমূহ বনোৱা নাই। কি হ'ব এতিয়া, ক্ষুদ্ৰ ব্যৱসায়বিলাকতো মৰিলেই। মোটামুটি এইবিলাক ব্যৱসায় কিমান ব্যৱসায়বিলাক আছিলে সেইবিলাকতো আধা মৰা হ'লেই। তাতে ৰাস্তা পদূলি সেইবিলাকে আৰু কি ক'ব আৰু। যেতিয়া কামসমূহ কৰা হয় আপোনালোকৰ লগত কোনো ধৰণৰ আলোচনা বিলোচনা কৰা নহয় নেকি? এইবোৰ চব মানুহৰ লগতে আলোচনা নকৰে ন। যিবিলাক ডাঙৰ ডাঙৰ মানুহ ডাঙৰ ডাঙৰবিলাকতে আলোচনা কৰিব। এতিয়া আপোনাৰ মোৰ লগতো আলোচনা নকৰে ন। ক্ষুদ্ৰ ব্যৱসায়বিলাকতো আলোচনা নাই কৰা। এতিয়া আপোনালোকে নিজে দেখিছে এইবিলাক চব ব্যৱসায় মৰি গ'ল। গৌৰৱ গগৈ ভাৰ্চেছ যিখন যুঁজ হ'ব কেনেধৰণৰ হ'ব? এইখন মজা হ'ব এইবাৰ। গগৈটো জিকিব 100%। বিজেপিটো হাৰিব এইবাৰ। বিজেপি হাৰিব 100%। বিজেপি হাৰিব 100% হাৰিব। বিজেপি হাৰিব। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কওকচোন আপোনাৰ নামটো কি? মোৰ প্ৰাণদীপ দত্ত। আপোনাৰ ঘৰ ইয়াতে? হয় হয়, ভোটাৰো আপুনি ইয়াৰ? মই যোৰহাট সমষ্টিৰ ভোটাৰ। মোৰ 19 নং ৱাৰ্ডত ঘৰ। 19 নম্বৰ। আপোনাৰ ৱাৰ্ডসমূহ গোটেই আমি যেতিয়া ঘূৰিছোঁ ৱাৰ্ডসমূহ সাংঘাতিক সমস্যা, পানীৰ পৰা আৰম্ভ কৰি সকলো সমস্যা। বিধায়কে একো কৰা নাই নেকি? বিধায়কৰ বুলিয়েই নহয়, আচলতে যোৰহাট পৌৰসভাখনৰ যেনেধৰণে আমি কৰদাতা ৰাইজে যি ধৰণে আচলতে সুবিধাসমূহ পাব লাগে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সুবিধা, ন্যূনতম সুবিধাখিনিও আমি লাভ কৰিব পৰা নাই। আজি যদি আপুনি পানী যোগানৰ ক্ষেত্ৰত দেখে যে পানী যোগানৰ ক্ষেত্ৰত কিন্তু আমাৰ গোটেইকেইটা ৱাৰ্ডে যি ধৰণে পানী বিশুদ্ধ খোৱা পানী পাব লাগিছিলে তেনেকুৱা ধৰণৰ বিশুদ্ধ খোৱা পানী পোৱা নাই। আৰু জল জীৱন মিছনৰ যিটো পানী আমাৰ ৱাৰ্ডখিনিয়ে পাব লাগিছিলে সেই নগৰত সেই পানীখিনি সোমোৱাই নাই ইতিমধ্যে। আৰু আমাৰ পাইপলাইনৰ যোগেদি যিটো গেছৰ ব্যৱস্থা সেই বস্তুটোও আচলতে হোৱা নাই। আৰু যোৰহাটৰ আপুনি যদি ড্ৰেইনসমূহ চাই অবৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে বনাইছে। তেওঁলোকে ড্ৰেইনসমূহ যোনে নিবিদা আদায় কৰে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে সেই লেবাৰখিনিৰ ওপৰতে ভিত্তি কৰি তেওঁলোকে কেনেকৈ বনাইছে তেনেকৈ বনাই থকা আমি দেখিবলৈ পাইছোঁ। আৰু কোনো ধৰণৰ তাত আহি ইঞ্জিনিয়াৰ চাইছে নে কোনে চাইছে আমি দেখিবলৈ নাপাওঁ। আৰু বাৰিষাকালি কেতিয়াবা দেখিবলৈ পাওঁ পানী সিপিনে গৈছে আৰু কেতিয়াবা দেখিবলৈ পাওঁ ইপিনে গৈছে। মানে কোনো ধৰণৰ আচলতে বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাৰ কাৰণে কৃত্ৰিম বানপানী কবলত যে যোৰহাট টাউনখন পৰিব এইটো কথা ধ্ৰুৱ। আৰু ইয়াতকৈ ডাঙৰ কথা আমাৰ যিখন ডাম্পিং জোন, সেই ডাম্পিং জোনটো আছে আমাৰ গড়মূৰত। সেই ডাম্পিং জোনৰ কথাটো আমাৰ যোৰহাটবাসী ৰাইজে ইতিমধ্যে উত্থাপন কৰিয়ে আহিছে। কিন্তু উত্থাপন কৰাৰ পিছতো সেই ডাম্পিং জোনখন তাতে ৰাখিছে। আৰু তাৰ পৰা যি আচলতে জাবৰ জোঁথৰখিনি জ্বলাই দিয়া হয় তাৰ ফলত ওচৰৰ যিখিনি বাসিন্দা আছে সেই ওচৰৰ বাসিন্দাসকলৰ কিন্তু বেমাৰ হোৱা যেন আমাৰ পৰিলক্ষিত হৈছে। সমস্যা হৈছে। এগৰাকী অটো চালক আছে। মই আপোনাৰ ওচৰত চাওঁ। আপোনাৰ দাদাৰ নামটো কি? আপোনাৰ তহিদ ৰহমান। আপোনাৰ ঘৰ ইয়াতে? ঘৰ মোৰ ৰিচাৰ্জ। আপোনাৰ যোৰহাট বিধানসভা সমষ্টিৰ ভোটাৰ? হে, যোৰহাট বিধানসভা সমষ্টিৰ ভোটাৰ। আপোনাৰ গোটেই ৰাস্তা পদূলিৰ পৰা সকলোবোৰ আপোনালোকে চলাচল কিবা অসুবিধা বহুত অসুবিধা হৈছে। এইবোৰ আপোনাৰ পানী হৈ গৈছে, তাৰপিছত নাল এইবোৰ বনোৱাই নাই ভালকে, সেইকাৰণে অকণ অসুবিধা হৈছে গাড়ী চলাবলৈ। এইপিনে ট্ৰেফিকৰ প্ৰব্লেম, ট্ৰেফিকে ফটো মাৰি দিছে আমাৰ গাড়ীবোৰ গোটেইবোৰ, ৰাখিবলৈ জেগা নাই। এতিয়া পাৰ্কিং নাই, আপোনালোকৰ ফাইনটো কাটে? ফাইনটো কাটে। পাৰ্কিং ইয়াত ক'তো পাৰ্কিঙৰ ভাল ব্যৱস্থা নকৰিলে? ব্যৱস্থা নাই ক'তোতে, পাৰ্কিঙৰ ব্যৱস্থা নাই। যোৰহাটত এতিয়া মই নিৰ্বাচনৰ কথাতে সুধো, গৌৰৱ গগৈ ভাৰ্চেছ হিতেন গোস্বামী বা আন কোনোবা এজন হ'ব ন? কেনেধৰণৰ হ'ব এইবাৰ যুঁজখন? এইবাৰ মই ইমান নাজানো দেই। ইমান নাজানে নিৰ্বাচনৰ কথা ইমান নাজানে। খুৰা আপুনি আহকচোন। আপোনাৰ নামটো কি? মোৰ নাম অনিল দাস। অনিল দাস। আপোনাৰ
যোৰহাটৰ ভোটাৰ আপুনি? যোৰহাটৰ আপুনি ইয়াৰ দোকান আছে আপোনাৰ? হয় হয় কিহৰ দোকান আজি আপোনাৰ? এনে চাহ মিঠাই এনেকুৱা তামোল চামোল বিক্ৰী কৰোঁ আৰু টেক্স লয় নে? লয়, tax। কিমান মান লয়? মই ডেইলি 20 টকাই দিওঁ বাৰু। ডেইলি 20 টকা লয়। টেক্সৰ দিয়াৰ বিনিময়ত আপোনালোকে সুবিধাও পাইছে নাই? আচলতে কি হয় এতিয়া সুবিধা পোৱা বুলি ক'ব নোৱাৰোঁ যিহেতু আপোনাৰ পদপথ ব্যৱসায়ীসকলৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানে সমস্যাৰ সন্মুখীন হয়। উৰণীয়া সেতুখন বনাই দিয়াৰ কাৰণে আপোনালোকৰ সমস্যা হৈছে নেকি ব্যৱসায়ত? আচলতে চাওক উৰণীয়া সেতুখন আমি প্ৰথম বনাবলৈ আহোঁতে আমি কৈছিলোঁ যেন যোৰহাটবাসীৰ কাৰণে উৰণীয়া সেতুখনৰ কোনো প্ৰয়োজনীয় নহয়, গতিকেলৈ তাৰ পৰিৱৰ্তে যদি ৰাস্তাটো বহল কৰি তেওঁলোকে এটা মানে ছিষ্টেমেলি কৰে তেতিয়াহ'লে হয়তো আমাৰ বহুতখিনি সমস্যাৰ সমাধান হ'লহেঁতেন আৰু লগতে মানে আমাৰ যিটো কৃত্ৰিম বানৰ সমস্যা সেই সমস্যাখিনিও সমাধান হ'লহেঁতেন। কিন্তু আজি চাওক আপোনাৰ যোৰহাটৰ এটা আজিৰ সমস্যা নহয়, আজি দীৰ্ঘদিনীয়া সমস্যা কৃত্ৰিম বানৰ তাৰ মূল কাৰণটো হ'ল কি যিখিনি আমাৰ টোকোলাই নদীৰ পৰা ধৰি আমাৰ যিখিনি ওচৰ কাষৰীয়া নদী আছে সেই নদীখিনি আপোনাৰ ভোগদৈ নদীখনো আপুনি যদি চাবলৈ যায় অলৰেডি পোট খাই আহি আছে। গতিকে সেই সমস্যাখিনিৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নপৰে। ব্যৱসায় কেনেকুৱা? এতিয়া ব্যৱসায়টো আপোনাৰ যিদিনাখনৰ পৰা উৰণীয়া সেতুখন বনাই আছে সেইদিনাখনৰ পৰা ব্যৱসায় নায়েই। যিসকল পদপথ ব্যৱসায়ী আছিলে ব্যৱসায়ীসকল সম্পূৰ্ণভাৱে শেষেই হ'ল, কথাটো সঁচা নেকি? আচলতে কি সেইটো আজি দেশত আপুনি না ক'ব নোৱাৰে, যিহেতু তেওঁলোকে কৈছে যেন আমি কিছুমানে কয় যে আমি পাৰ্কিংহে দিয়া হ'ব, কিছুমানে কয় কি ইয়াৰ পৰা ব্যৱসায় নহ'ব, আপোনালোকে চাই লৈ যায়। কিন্তু আচলতে আমি কৈ আহিছিলোঁ যেন আপোনালোকে আমাক ড্ৰেইনটো এৰি দিয়ক আৰু পদপথৰ কাৰণে যিটো ছিষ্টেমেলি কৰিব লাগে পদপথৰ যাত্ৰীসকলৰ কাৰণে এটা ৰাস্তা দি দিয়ক। কিন্তু তেওঁলোকে আচলতে আমাৰ ৰাইজক মানে ড্ৰেইনৰ ওপৰতে দেখিছে, আপোনালোকে শুনি আছে যেন ড্ৰেইনৰ ওপৰত খোজ কঢ়াৰ কাৰণে মানুহ বিভিন্ন সময়ত বিভিন্ন এক্সিডেণ্ট হয়, বিভিন্ন মানুহ মৃত্যুৰ মুখত পৰিছে, দুৰ্ঘটনাপতিত হয়। কিন্তু তেওঁলোকে ড্ৰেইনৰ ওপৰত যদি ব্যৱসায়ীসকলক ছিষ্টেমেলি ৰাখি বাকী ফুটপাথ এটা যদি এক্সট্ৰাকৈ মানুহক যাবৰ কাৰণে ব্যৱস্থা কৰি দিলে হয় তেতিয়াহ'লে বহুতখিনি মানুহ উপকৃত হ'ল হ'লে। এয়া আছিলে যোৰহাটৰ একাংশ লোকৰ মতামত। 2024 বিধানসভা নিৰ্বাচনৰ আটাইতকৈ আকৰ্ষণীয় সমষ্টিটো হৈছে এইবাৰ যোৰহাট বিধানসভা সমষ্টি, কাৰণ এই যোৰহাট বিধানসভা সমষ্টিৰ পৰা এইবাৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ নিৰ্বাচন খেলিব আৰু যিহেতু তেওঁ কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে যোৰহাট বিধানসভা সমষ্টিটোত, স্বাভাৱিকতেই তেওঁ কংগ্ৰেছ সভাপতি হিচাপে এই সমষ্টিটোৰ পৰা নিৰ্বাচন খেলাৰ লগে লগে তেওঁ মুখ্যমন্ত্ৰী কেন্দ্ৰিক প্ৰাৰ্থীও হ'ল। গতিকে এই সমষ্টিটো এইবাৰ হাই ভল্টেজ সমষ্টি হিচাপেই পৰিগণিত হৈছে, ৰাজ্যৰ 1 নম্বৰ সমষ্টি হিচাপে পৰিগণিত হৈছে। গতিকে এই বিধানসভা সমষ্টিটোত এইবাৰ যোৰহাট বিজেপিৰ ৰাজনীতি কেনেধৰণৰ হ'ব, ৰণনীতি কেনেধৰণৰ হ'ব বা তেওঁলোকৰ প্ৰাৰ্থীগৰাকী কেনেধৰণৰ হ'ব, এই বিষয়বোৰক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। গতিকে আজি আমি যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ সৈতে কিছু কথা পাতিম 2024 বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি। গতিকে মই তেওঁৰ ওচৰত আছোঁ, তেওঁৰ পৰা দুটা কথা আমি জানিব বিচাৰিম। যোৰহাটত এইবাৰ হাই প্ৰফাইল সমষ্টি হিচাপে পৰিগণিত হৈছে, কংগ্ৰেছে যিগৰাকী প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰিব তেওঁলোকৰ দৃষ্টিকোণে তেওঁ মুখ্যমন্ত্ৰী কেন্দ্ৰিক প্ৰাৰ্থী। গতিকে স্বাভাৱিকতে সমষ্টিটো আপোনালোকৰ বাবেও এবাৰ যথেষ্ট প্ৰত্যাহ্বান হ'ব, কাৰণ যোৰহাট লোকসভা নিৰ্বাচনক যদি চাওঁ তেনেহ'লে এই সমষ্টিটোৰ পৰা গৌৰৱ গগৈ জয়ী হৈছিলে। গতিকে এনে প্ৰেক্ষাপটত যেতিয়া তেওঁ সন্মুখত থাকিব তেতিয়া আপোনালোকৰ ৰণনীতিটো কেনেধৰণৰ হ'ব? চাওক, আমি এবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া ইতিমধ্যেই যদিও অসমত নিৰ্বাচনৰ দিন তাৰিখ বা অধিসূচনা ইত্যাদি প্ৰকাশ হোৱা নাই, তথাপি ভাৰতীয় জনতা পাৰ্টী সদায় ইয়াৰ সংগঠন আৰু যিকোনো ধৰণৰ নিৰ্বাচন লৈ পেলাই সদায় খুব চিৰিয়াছ। প্ৰত্যেকটো নিৰ্বাচনক আমি গুৰুত্ব সহকাৰে লওঁ। কেতিয়াবা তাৰ মাজত কেতিয়াবা কিবা ব্যতিক্ৰম হয়, যেনেকুৱা ধৰণৰ ব্যতিক্ৰমৰ বাবে আমি 2024 চনৰ লোকসভা নিৰ্বাচনত অন্যান্য সমষ্টিসমূহত বিপুল ভোটত জয়লাভ কৰিও আমি যোৰহাট লোকসভা সমষ্টিটো হেৰুৱাব লগা হ'ল। তো কিন্তু তেতিয়াৰ আৰু এতিয়াৰ আজিৰ দিনৰ পৰিস্থিতিটো সম্পূৰ্ণ বেলেগ। সেই নিৰ্বাচনটোৰ পিছত আমাৰ এতিয়া প্ৰায় 2 বছৰেই হ'ল, 1.5 বছৰ হৈ গ'ল। আৰু এই সময়ছোৱাত আমি দেখিলোঁ যে আমি পঞ্চায়ত নিৰ্বাচন পালোঁ যোৰহাটত। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে কিন্তু নিজৰ অস্তিত্ব বা তেওঁলোকৰ নিজৰ স্থিতি তেওঁলোকে প্ৰকাশেই কৰিব নোৱাৰিলে। কংগ্ৰেছে কেইটামান ৱাৰ্ডত তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থী বা ৱাৰ্ডবিলাককো আপুনি জানে বা ৱাৰ্ডৰ নিৰ্বাচনবিলাক দলীয় প্ৰতীকত হোৱা নাছিলে। দলীয় প্ৰতীকৰ যিবিলাক নিৰ্বাচন হৈছিলে, দলীয় প্ৰতীকৰ নিৰ্বাচনত কংগ্ৰেছে গোটেই যোৰহাট জিলাখনত
মাত্ৰ তিনিটা আঞ্চলিক পঞ্চায়তৰ সদস্যতে আবদ্ধ থাকিব লগা হ'ল। জিলা পৰিষদ সমষ্টি তেওঁলোকে এটাতো জয়লাভ কৰিব নোৱাৰিলে। গতিকে এনেকুৱা পৰিৱেশে কংগ্ৰেছৰ অস্তিত্ব প্ৰায় নোহোৱা কৰি দিলে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আকৌ যোৰহাটত নিৰ্বাচনৰ বাবে আহিছে, আৰু নিৰ্বাচনটো গৌৰৱ গগৈ ডাঙৰীয়া নিখেলিলেও কোনোবাই খেলিব, কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিব। কথাটো হ'ল যে গৌৰৱ গগৈৰ সন্মুখত গৌৰৱ গগৈৰ যিটো ফেচ, সেই ফেচটোৰ সন্মুখত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ আপোনালোকে কেনেধৰণৰ প্ৰাৰ্থীক এবাৰ প্ৰক্ষেপ কৰিব বুলি ভাবিছে? তো আচলতে গৌৰৱ গগৈ বুলি এতিয়া কিন্তু মই ভাবোঁ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী কেনেকুৱা আছে? আমাৰো মুখ্যমন্ত্ৰী আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আমাৰ মুখ্যমন্ত্ৰীগৰাকী নিজৰ সমষ্টিত শক্তিশালী। তো গতিকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যে যোৰহাটৰ পৰা হ'ব লাগিব এইটোতো কথা নাই। যোৰহাটত গৌৰৱ গগৈৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, সেইটোতো একেবাৰে সাধাৰণ কথা। গৌৰৱ গগৈ যোৱাবাৰ আমাৰ তপন গগৈ ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে, তপন গগৈ ডাঙৰীয়া পৰাজয় বৰণ কৰিছে। গতিকে আমাৰ ইয়াত নিৰ্বাচনত কি থাকিব? জিকা নহ'লে হৰা। আৰু আপুনি জানে যে ভাৰতীয় জনতা পাৰ্টি এইবাৰ বিশেষকৈ নিৰ্বাচনটো, আৰু জনসাধাৰণেও এইটো কথা ঠিক কৰি দিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে হাৰিব নিবিচাৰে। কাৰণ আজি এই নিৰ্বাচনটো এখন সুৰক্ষিত অসমৰ কাৰণে কৰা নিৰ্বাচন। এই নিৰ্বাচনটো এখন বিকশিত অসমৰ কাৰণে হ'ব লগা নিৰ্বাচন। এই নিৰ্বাচনটো এখন আত্মনিৰ্ভৰ অসমৰ কাৰণে হ'ব লগা নিৰ্বাচন। এই নিৰ্বাচনৰ লগত বহুত ভৱিষ্যত প্ৰজন্মৰ কথা বতৰাবিলাক জড়িত হৈ আছে। নতুন প্ৰজন্মই আজি ভাৰতীয় জনতা পাৰ্টীক বিচাৰিছে। কিন্তু মই আৰু এটা কথা আপোনাক জানিব বিচাৰিম যে যোৰহাট বিধানসভা সমষ্টিটোৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে নিৰ্বাচন খেলিম বুলি এটা চৰ্চা চলিছে। তাৰপিছত তেওঁ নিজেই ঘোষণা কৰিছে যে এবাৰ তেওঁ নিৰ্বাচন নেখেলে, তেওঁ জালুকবাৰীতে নিৰ্বাচন খেলিব। হিতেন গোস্বামী যেতিয়া মাজতে তেওঁ ক'লে যে তেওঁ নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ ল'ব বিচাৰিছে, এতিয়া দুদিনমান আগত আকৌ তেওঁ ক'লে পুনৰবাৰ তেওঁ নিৰ্বাচনত খেলিব, অৱতীৰ্ণ হ'ব বিচাৰিছে। গতিকে এই দুগৰাকী দিগ্গজ ব্যক্তিয়ে এনেধৰণৰ কিছুমান কথাত সমষ্টিৰ ৰাইজৰ মাজত কিবা প্ৰভাৱ পেলাইছে নেকি? প্ৰথম কথা। দ্বিতীয় কথা, এই সমষ্টিটোত এইবাৰ শান্তনু পূজাৰী হিচাপে শান্তনু পূজাৰীক ৰাইজে বা বিজেপিৰ মানুহে বা ভোটাৰে পাবনে নাপাব, কেনেধৰণৰ কথা? এইটো চাওক, মই দলৰ জিলা সভাপতি, মই শেষৰ পৰা আহিছোঁ আপোনাৰ উত্তৰকেইটা। প্ৰথম কথা নিজৰটো কৈ লওঁ যে নিজে মই দলৰ জিলা সভাপতি, মাজতে জিলা সভাপতিক মই ইচ্ছা প্ৰকাশ কৰিছিলোঁ। দলৰ নেতৃত্বই এটা সময়ত ক'লে যে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছে সাধাৰণ ঘৰৰ ল'ৰা এটাই পাব টিকট। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা কৈছে, সাধাৰণ ঘৰৰ মানুহতো বহুত আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ ঘৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে যাৰ পিতৃ পৰিচয়ত যিগৰাকী ব্যক্তি ডাঙৰ হোৱা নাই। আপুনি একেবাৰে সাধাৰণ ঘৰৰ পৰা আহিছে। মই সাধাৰণ ঘৰৰ মানুহ। ইয়াত আমাৰ হিতেন গোস্বামী ডাঙৰীয়াও এটা সাধাৰণ পৰিয়ালৰ পৰা অহা, আৰু আমাৰ যিসকলে টিকেট বিচাৰিছে আপোনালোকে জানে, সিদ্ধাংকুৰ আমাৰ ভাতৃ প্ৰতিম তেওঁলোকৰ সাধাৰণ পৰিয়াল চবেই। অৱশ্যে মই শিক্ষক পৰিয়ালৰ পৰা অহা, সেইকাৰণে মানুহে মোলৈ আঙুলি বেছিকৈ টোৱাই আছে, কাৰণ মোৰ দেউতাই শিক্ষক। সেইকাৰণে মোৰ প্ৰতি মানুহৰ সন্দেহটো বেছিকৈ হৈছে, কিন্তু মই সেইটো ভবা নাই। মোৰ কথাটো হ'ল মই জিলা সভাপতি, জিলাখনৰ 4টা সমষ্টিত এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়ী হ'ব লাগিব। আৰু আপুনি যিটো কথা ক'লে যে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছিলোঁ, আগতে কৈছিলে। তাৰপিছত তেখেতে নেখেলোঁ বুলি ক'লে যোৱা নিৰ্বাচনৰ পিছত, যে মোৰ যোৰহাটত কষ্ট হ'ব, যোৰহাটত থাকিলে মোৰ বাকী সমষ্টিকেইটাক অকণমান চাবলৈ দিগদাৰ হ'ব, মই 126টা সমষ্টিলৈ প্ৰাৰ্থী জয় কৰাব লাগিব। তাৰপিছত পঞ্চায়ত নিৰ্বাচনত যেতিয়া খুব ভাল ফলাফল হ'ল, আমি তেতিয়া সকলোৱে আমাৰ নেতৃবৃন্দই আলোচনা কৰিলোঁ যোৰহাট জিলাৰ। মই আছিলোঁ, আমাৰ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া আছিলে, আমাৰ অন্যান্য নেতৃস্থানীয় ব্যক্তিসকল আছিলে, সকলোৱে একেলগে তেখেতক অনুৰোধ জনাইছিলোঁ প্ৰেছ মিট কৰি যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৰহাটলৈ আহক। কাৰণ এতিয়া আমি যোৰহাটৰ সংগঠন যথেষ্টখিনি উন্নত হৈছে, ভাল হৈছে। কংগ্ৰেছৰ অস্তিত্ব ইয়াত নস্যাৎ কৰিছে ৰাইজে। তো কংগ্ৰেছৰ অস্তিত্বটো কোনে নস্যাৎ কৰিছিলে? এবছৰৰ পিছতেই ৰাইজে কৰিছিলে। গতিকে ৰাইজে যিহেতু গণতন্ত্ৰত ৰজা, গতিকে আমি ভবা নাই যে আগন্তুক নিৰ্বাচনত বিশেষ কিবা বহুত বেছি প্ৰত্যাহ্বান কিবা আছে। এইবাৰ গৌৰৱ গগৈৰ যিটো মুখ্যমন্ত্ৰীয়ে পাকিস্তান লিংকৰ প্ৰসংগটো আনিছিলে, সেইটো ইছ্যু আপোনালোকে কৰিব নেকি যোৰহাট? মানে তেনেকুৱা কোনো কথা নাই, সেইটো এটা বেলেগ চেপ্টাৰ আছিলে। নিৰ্বাচনত সেইবোৰ কথা নকয়। আচলতে মই কি ভাবোঁ জানে, আমি আচলতে এতিয়া কোনো নিগেটিভ কথা নিৰ্বাচনী প্ৰচাৰত পাতিবই নালাগে। মানুহে আমি ইমান ভাল কাম কৰিছোঁ, আমাৰ চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইমান বেছি ভাল কাম কৰিছে, ৰাইজক ইমানখিনি সা সুবিধা দিছে, সৰ্বসাধাৰণ দুখীয়া মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে ইমানখিনি কাম কাজ কৰিছে। সেইখিনি যদি কোৱা হয়, সেইখিনি যদি ৰাইজক বুজোৱা হয়, সেয়া আচলতে এটা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কাৰণে যথেষ্ট। কাৰণ কংগ্ৰেছৰ হাতত আজি কোনো ইছ্যু নাই। কংগ্ৰেছে কেতিয়াবা জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ ইছ্যু, কংগ্ৰেছে কেতিয়াবা
বিভিন্ন ধৰণৰ যিহেতু তেওঁলোকৰ হাতত ইছ্যু নাই, তেওঁলোকে কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ বিভিন্ন ধৰণৰ আবুল তাবুল বুলি যিটো কয় তেনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে আনিবলৈ চেষ্টা কৰে, কিন্তু ৰাইজে সেইবিলাকত পতিয়ন নাযায়। কংগ্ৰেছে নিগেটিভ ইছ্যু লৈ পলিটিক্স কৰক। যোৰহাটৰ কথা পাতিলে আমি জে.বি. কলেজক একাষৰীয়াকৈ যোৰহাটৰ কথা যিহেতু পাতিব নোৱাৰোঁ, গতিকে যোৰহাটৰ কিছু কথা আমি পাতিবৰ বাবে জে.বি. কলেজৰ সন্মুখলৈ আহিছিলোঁ আৰু জে.বি. কলেজৰ কেইগৰাকীমান শিক্ষাৰ্থীক আমি মাতি আনিছোঁ আৰু তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিম। মই প্ৰথম তোমাৰ ওচৰত যাম। নামটো কি তোমাৰ? নমস্কাৰ, মোৰ নাম শুভাশিষ বৰা। কোন ছেমিষ্টাৰ? মই এবাৰ 4th ছেমিষ্টাৰ, ৰাজনীতি বিজ্ঞান বিভাগৰ। ৰাজনীতি বিজ্ঞান বিভাগৰ যুৱ ভোটাৰ হিচাপে কেনেধৰণৰ এটা বিচাৰিছে, পৰিৱেশটো কেনেধৰণৰ হ'লে ভাল হয়? বৰ্তমান অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটলৈ যদি মন কৰোঁ, অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত কেৱল হিতাধিকাৰী আঁচনি আৰু কোন কেনি গৈছিলে, কোন ক'ত গৈছিলে সেইবোৰৰ ওপৰত আলোচনা কৰি থকাও দেখিব পোৱা গৈছে। তাৰ উপৰিও দল ত্যাগ, দল কোনোবা আহিছে কোনোবা গৈছে সেইবোৰৰ ওপৰত আমি কথা পাতি থকা দেখিবলৈ পোৱা গৈছে। কিন্তু আমি প্ৰথম কথা হ'ল অসমখন আমি কেনেদৰে আগবঢ়াই নিব পাৰোঁ, উন্নয়ন কেনেদৰে কৰিব পাৰোঁ, তাৰ উপৰিও আমি যদি মন কৰোঁ, যিহেতু আমি জুবিন যুগৰ বুলি আমি কওঁ, বৰ্তমান সময়ত কিন্তু জুবিন গাৰ্গক কোনোবা এখিনিত নহয় কোনোবা এখিনিত অৱহেলা কৰিছে। আপুনি যদি মন কৰে, পৰহি দিনা যেতিয়া বৰষুণ জাক দিছিলে, গৰিমা বৌয়ে যি এটা পোষ্ট দিছিলে, পোষ্টটোত আমি মন কৰিছোঁ যে কালি দেখি আপুনি বেয়া লাগিছে যে আমি অসম ব্যৰ্থ, আমি জুবিন গাৰ্গৰ অনুৰাগী হিচাপে ব্যৰ্থ হৈ পৰিছোঁ। কালি জুবিন ক্ষেত্ৰত তেওঁ টিউপাল লগাবলগীয়া পৰিস্থিতি আহি পৰিছে। কিন্তু চৰকাৰখনে আমাক ক'ত গুৰুত্ব দিব লাগিছিলে, ক'ত দিছে ক'ত নাই দিয়ে, এইবোৰৰ ওপৰত আমি এটা লক্ষণীয় হৈ পৰিছে। আপুনি যদি মন কৰে যোৰহাটৰ প্ৰেক্ষাপটলৈ, যোৰহাটত কেৱল ফ্লাইঅভাৰ আৰু আপোনাৰ ৰাস্তা পদূলি উন্নয়ন কৰিলে নহ'ব। আপুনি শিক্ষাৰ ক্ষেত্ৰত যদি মন কৰে, আপুনি যদি মই যিহেতু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় 2023 চনতে বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হ'ল, কিন্তু আজি পৰ্যন্ত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ এটা ডাঙৰ মাটিকালি নাই। আপুনি যদি মন কৰে, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়খন কলেজৰ যি মাটিকালি, সেই কলেজৰ মাটিকালিতে কিন্তু অৱস্থাতে আছে। আৰু আপুনি স্বাস্থ্যৰ কথা যদি মন কৰে, যোৰহাট জিলাখনৰ যোৰহাট মেডিকেল কলেজলৈ যদি আপুনি মন কৰে, যোৰহাট মেডিকেল কলেজত কিন্তু আপুনি ICU সন্মুখত থকা ৰোগীসকল যেতিয়া ৰখিবলৈ যায়, তাত কিন্তু উপযুক্ত এখন ফেনৰ অভাৱ। যোৰহাটলৈ যেতিয়া এজন বেমাৰী বা ৰোগী লৈ যোৱা হয়, ৰোগীজনক যেতিয়া অকণমান চিৰিয়াছ কণ্ডিশ্যন হয়, কিন্তু যোৰহাট মেডিকেল কলেজত কিন্তু চিকিৎসাধীন কৰিব নোৱাৰে। সাধাৰণ ভৰি এটা ভাঙিলেও তাত কিন্তু চিকিৎসাধীন নহয়, ডিব্ৰুগড় আৰু গুৱাহাটীলৈ ৰেফাৰ কৰা আমি পৰিলক্ষিত কৰা হয়। যোৰহাটত জুবিনৰ এটা সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা আছিলে, এই প্ৰসংগটো একো নহ'ল কিন্তু ইয়াত দেখিছিলোঁ সেই সময়ত জুবিন গাৰ্গৰ এটা সমাধি ক্ষেত্ৰ স্থাপন কৰাৰ কথা কৈছিলে। ইয়াত মই খুব সম্ভৱ মই জনাৰ মতে ছটাইতে কিবা আধাৰশিলা প্ৰস্তুত কৰিছিলে, কিন্তু সেই সম্পৰ্কে ইমান জ্ঞাতও নহয়। কিন্তু যি এটা জুবিন গাৰ্গ হিচাপে যিদৰে এটা বেলেগ এটা পৰিৱেশত যি সমাধি ক্ষেত্ৰটো স্থাপন কৰিব লাগিছিলে, সেই পৰিৱেশটো কিন্তু দেখা নাই বৰ্তমান সময়ত। যোৰহাটৰ উন্নয়ন যেনেধৰণে হ'ব লাগিছিলে, যোৰহাট নগৰখন যেনেধৰণে আগবঢ়াই নিবলৈ, তেনেধৰণে আগবঢ়াই নিয়াত সফল হোৱা নাই বৰ্তমানৰ যিগৰাকী বিধায়কগৰাকী আছে বা চৰকাৰখনে? আচলতে কি হয়, আমি যদি আগৰ প্ৰেক্ষাপটলৈ মন কৰোঁ, তেতিয়া যিকোনো এখন ঠাইৰ উন্নয়ন ক্ৰমান্বয়ে সাধন হয়। সম্পূৰ্ণ উন্নত হ'বলৈ এটা নিৰ্দিষ্ট পৰ্যায় অতিক্ৰম কৰিব লাগে। গতিকে আমি আশা কৰিছোঁ এই উন্নত পৰ্যায়লৈ পাব, কিন্তু তাৰ মাজত এনে কামখিনি কৰোঁতেও হয়তো ক'ৰবাত ৰৈ যোৱা দেখিবলৈ পাইছোঁ। যিহেতু মই কাকজান অঞ্চলৰ পৰা আহোঁ, এতিয়া বহুত কেইখন মই ফ্লাইঅভাৰ অতিক্ৰম কৰি আহোঁ। ঠিকে আছে, মেইন ৰাস্তাটো ঠিকে আছে, কিন্তু আমি যিখন গাঁৱৰ পৰা ওলাই আহোঁ, সেই ৰাস্তাটো কিন্তু আমি দেখাৰ পৰা আজিলৈকে উন্নত হোৱাই নাই। একেই বোকাপানী, একেই শিলগুটি ওলোৱা ৰাস্তা। গতিকে এই ক্ষেত্ৰত যদি আমি চাওঁ, আন এটা আঁচনি আছে JJM আঁচনি, সেই কাম সোনকালে খুব খৰতকীয়াকৈ প্ৰথমতে কৰিবলৈ চেষ্টা কৰিলে, কিন্তু যেনেধৰণে প্ৰথমতে আৰম্ভণি কৰিছিলে সেয়া সম্পূৰ্ণ ব্যাহত হ'ল বুলি আমি ক'ব পাৰোঁ। আমাৰ সেই ঠাইত একো উন্নতি নহ'লে। যুঁজখন কেনেধৰণে হ'ব বুলি ভাবিছে? গৌৰৱ গগৈ ভাৰ্চেছ বিজেপিৰ যুঁজখন নিশ্চয়কৈ খুব ভালেই হ'ব। ৰণকৌশল দেখি তেওঁলোকৰ ভাল লাগিছে, আৰু যিহেতু বৰ্তমান আমি এগৰাকী নৱপ্ৰজন্মৰ শিক্ষাৰ্থী, গতিকে আমি ভাবিছোঁ যাতে আমাৰ নৱপ্ৰজন্মৰ উন্নয়নৰ হকে কাম কৰে। যিহেতু ইতিমধ্যে কৈছে, আমাৰ এতিয়া যদি আমি নিজৰ বিশ্ববিদ্যালয়খনৰ কথাই চাওঁ, নামটোহে হৈছে, কিন্তু তাৰ মাটিকালি ক্ষেত্ৰতে হওক বা আন যিসমূহ সা সুবিধা পাব লাগিছিলে পোৱা নাই। গতিকে এই কথাসমূহ যাতে দৃষ্টিগোচৰ কৰাব পাৰে, তেনেকুৱা ধৰণৰ এজন আমাক প্ৰতিনিধিয়ে লাগে। মই তোমাৰ নামটো কি কোৱাচোন? নিহাল ইষ্টাক ৰহমান। কোন ছেমিষ্টাৰ? মই এবাৰ ছেকেণ্ড ছেমিষ্টাৰ। ডিপাৰ্টমেণ্ট? পলিটিকেল চায়েন্স। ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে কেনেধৰণৰ হৈছে যোৰহাটৰ ৰাজনীতিটো, কেনেধৰণৰ হৈছে ক'ব নোৱাৰি। মেইন কথা কি, বহুতখিনি কাম কৰিছে যদিও বিজেপিয়ে, তথাপিও বহুতখিনি কৰিছে। যেনেকৈ আমাৰ ফ্লাইঅভাৰখন এতিয়া বনিলে যদিও কাষৰ ৰাস্তাবোৰ এতিয়া পানী হৈ আছে, সেইখিনি ভালকৈ কৰিব পৰা নাই, ঠিক কৰি দিব পৰা নাই।
তাৰ লগতে অকল ফ্লাইঅভাৰখিনি বনালেই বা হেৰি বুলিও নহয়, আৰু বহুত যেনেকৈ এতিয়া দাদাই ক'লে যে ইউনিভাৰ্চিটি অকল নামটো দিলেই নহ'ব, তেওঁলোকে অলপ হেল্পো কৰিব লাগিব। তেনেকৈ জুবিন যুগৰ কাহিনীটো কি হ'ব? জুবিন গাৰ্গৰ যিটো সমাধি ক্ষেত্ৰ কৰা হৈছে, জুবিন গাৰ্গৰ ক্ষেত্ৰত যেনেধৰণৰ অৱহেলা কৰা যেন ক'ৰবাত তোমালোকৰ অনুভৱ হয় নেকি? হয়, ইগন'ৰ কৰা যেন দেখা পোৱা যায়, কাৰণ তেওঁলোকে অকল অন পেপাৰ চেংচন কৰিলে নহ'ব, অলপ সোনকালে কৰিব লাগিছিল। ন্যায়টোতো ন্যায়, কিন্তু প্ৰথম কথা তেওঁ ইমান ডাঙৰ এজন গৌৰৱ অসমৰ সন্তান হিচাপে তেওঁ অলপ সমাধি ক্ষেত্ৰটো সোনকালে আৰম্ভ কৰি পেলাই শেষ কৰি দিব লাগিছিল। ইয়াত নিৰ্বাচনৰ ক'ৰবাত প্ৰভাৱ পৰিব নেকি জুবিনৰ এই প্ৰসংগটোৱে? অকণমান পৰিব লাগে। অকণমান পৰিব ন? জুবিনৰ বিষয়টো নিৰ্বাচনৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে নেকি? নিশ্চয় পৰিব। নিশ্চয় পৰিব। তুমি কোৱাচোন, সঁচাকৈ পৰিবনে জুবিনৰ প্ৰসংগটো নিৰ্বাচনৰ প্ৰভাৱ? মই ভাবোঁ জুবিনৰ যি প্ৰসংগ কোনোবাখিনিত নহয় কোনোবাখিনিত পৰিব। আৰু মই সকলো ৰাজনৈতিক দললৈ এটাই অনুৰোধ যে জুবিনৰ যি ন্যায় প্ৰক্ৰিয়াটোক লৈ বা জুবিনৰ যি সমাধি ক্ষেত্ৰ এই ক্ষেত্ৰটোক লৈ কোনো ৰাজনীতি নকৰে। আৰু মই সাংস্কৃতিক মন্ত্ৰালয়ৰ বিভাগৰ এটা সকীয়াই দিব বিচাৰিছোঁ ছাত্ৰ হিচাপে, তেওঁলোক ক'ত আছে? দুদিনমানৰ আগত দেখিছোঁ কেইবিঘামান জুবিন ক্ষেত্ৰৰ মাটি সাংস্কৃতিক মন্ত্ৰালয়ক দিছে। তাৰ আমি কিন্তু যিটো গতিত হ'ব লাগিছিলে সমাধি ক্ষেত্ৰটো, সেই গতিত কিন্তু হোৱা দেখিবলৈ পোৱা নাযায়। অকল সেয়ে নহয়, উন্নয়ন বুলি ক'লে আমি যোৰহাট জিলাৰ কথা যদি আমি মন কৰোঁ, যোৰহাট জিলাৰ যি সময়ত বাঘমৰা, অৰ্থাৎ এই ব্ৰহ্মপুত্ৰৰ কাষত যিটো বাঘমৰা অঞ্চল, যেতিয়া বাঘমৰাই পৰ্যটক এটা স্থলী হিচাপে ৰূপান্তৰিত হৈছে, সেই বাঘমৰা যিটো ৰাস্তা আপুনি যদি মন কৰে, যোৰহাট বাইপাছৰ পৰা যেতিয়া মালোৱালী ৰাস্তাটো, কিন্তু মালোৱালী ৰাস্তাটো বৰ্তমান সময়ত এটা খেতি কৰিব পৰা ৰাস্তা হৈ পৰিছে। বা কমেও শতাধিক এখন গাঁও আছে, শতাধিক গাঁও থকাৰ পিছতো কিন্তু সেই ৰাস্তাটো সম্পূৰ্ণ হৈ উঠা নাই। জে বি কলেজৰ পৰা জুবিন গাৰ্গ ওলাই গৈছিলে, জে বি কলেজৰ লগত জুবিন গাৰ্গৰ এটা বিশেষ সম্পৰ্ক আছে। গতিকে যোৰহাটত জুবিন গাৰ্গৰ বিশেষ একো নহ'লেও এই নিৰ্বাচনত জুবিন গাৰ্গ যেনে অৱহেলা হৈছে, ক'ৰবাত প্ৰভাৱ পৰিব পাৰে নেকি? নিশ্চয়কৈ পাৰে, কাৰণ এসময়ত মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিলে যে আমি জুবিন গাৰ্গক ন্যায় দিম, কিন্তু এতিয়া তেওঁ আমি কৈ থকা দেখিছোঁ যে জুবিন গাৰ্গক ন্যায়ালয়েহে ন্যায় দিব পাৰিব। গতিকে এনেসমূহ কথাই আমাৰ যুৱ প্ৰজন্মক নিশ্চয়কৈ আমাৰ মনত আঘাত দিছে। গতিকে এতিয়া আমাৰ যুৱ প্ৰজন্মই শক্তিশালী পদক্ষেপ ল'ব লাগিব এই ক্ষেত্ৰত। ধন্যবাদ। এই আছিলে জে বি কলেজৰ শিক্ষাৰ্থী, য'ৰ পৰা জুবিন গাৰ্গে নিজৰ জীৱনৰ আদিপাঠ আৰম্ভ কৰিছিলে। সেই জে বি কলেজৰ সন্মুখত আমি কিছু কথা পাতিলোঁ জুবিন গাৰ্গৰ প্ৰসংগত, যোৰহাটৰ উন্নয়নৰ প্ৰসংগত। 2026ত গৌৰৱ গগৈৰ কি হ'ব? 2024ৰ পুনৰাবৃত্তি হ'ব নে আন কিবা ফলাফল ওলাব? এই বিষয়ত আমি যিহেতু কিছু কথা পাতিবলগীয়া আছে আমি কংগ্ৰেছৰ সৈতে, যিহেতু গৌৰৱ গগৈৰ বৰ্তমানত এই সমষ্টিটো চোৱাৰ চিতা কিছু পৰিমাণে দায়িত্বভাৰ লৈ আছে ডক্টৰ গীতাধৰ দৰ্শন বৰুৱাই। গতিকে তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। গৌৰৱ গগৈক 2024ত আপোনালোকে যেনেধৰণে জিকাই লৈ গ'ল, 2026ত সেই পৰিৱেশটোলৈ ঘূৰাই নিব পাৰিবনে? সেই পৰিৱেশটো আছেনে নাই? নাই, 2024 চনত যোৰহাটৰ ৰাইজে তেওঁলোকক মই কৃতজ্ঞতা জনাব লাগিব যে নিজৰ ল'ৰাৰ নিচিনাকৈ আগুৱাই, কাৰণ অকণমান লেটকৈ টিকেট ডিক্লেয়াৰ হৈছিলে, আগুৱাই আনি তেখেতক বিপুল ভোটত জয়যুক্ত কৰিছিলে তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে। এইবাৰ প্ৰেক্ষাপটখন সম্পূৰ্ণ বেলেগ। তেখেত সাংসদ হোৱাৰ পৰাই আমিবোৰ তেখেতৰ এটা প্ৰজন্মভিত্তিক পৰিৱৰ্তনৰ প্ৰতীক হৈ তেখেত অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিছে। সকলোৱে তেখেতক একচেপ্ট কৰিলে, আৰু তেতিয়াৰ পৰাই আমি বহুখিনি মানুহ তেখেতৰ লিডাৰশ্বিপত অনুপ্ৰেৰণা পাই আমি যোৰহাটত লাগি আছোঁ। আৰু সেই লাগি থকাৰ কাৰণে, বহুতখিনি মানুহে লাগি থকাৰ কাৰণে 2024ৰ পৰিমাণত আমাৰ 2026 চনত সংগঠন যথেষ্ট সবল, যথেষ্ট মানুহখিনি কামত লাগি আছে। আজি কেইবা মাহো ধৰি পেলাই আমি ফিল্ডত আছোঁ, আৰু গতিকে মই ভাবিছোঁ যে কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ তেখেতে এটা ভাল ভাৰ্ডিক্ট পাই ওলাই আহিব। কিন্তু এতিয়া চাওঁ আমি বিৰোধী যদি শাসক পক্ষৰ কথা কওঁ, শাসক পক্ষই গৌৰৱ গগৈয়ে 2 বছৰ যোৰহাটৰ কাৰণে কি কাম কৰিলে, এই প্ৰসংগটো তেওঁলোকে কিন্তু আনিছে। গতিকে এই বিষয়টো উত্থাপন হোৱাৰ লগে লগে আপোনালোকে উত্তৰটো কেনেধৰণৰ হ'ব? তেতিয়া আমাৰ সাংসদ উন্নয়ন পুঁজিৰ কামটো সাংসদ এজনৰ মূল কাম, সেইটোত কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। 2 বছৰে ধুনীয়াকৈ চলি আছে। আজিও কাইলৈ অধিসূচনা জাৰি হ'ব। আজিও আমি 17টা স্কিম ইনগ্ৰেট কৰি পেলাই আহিছোঁ। এতিয়া আধাৰশিলা স্থাপন কৰি আহিছোঁ। সাংসদ উন্নয়নৰ পুঁজিৰ সীমিত আকাৰত যিমানখিনি কাম কৰিবলগীয়া হৈছে সেইখিনি পূৰ্ণ গতিত ধুনীয়াকৈ চলি আছে। দ্বিতীয় কথা হ'ল, এনেকুৱা এটা পাৰচেপশ্যন উলিওৱা গৈছে যে 2 বছৰত একো নহ'ল, একো কৰা নাই। তেখেতে সাংসদ হিচাপে যি কৰিব পাৰে কৰিছে। সংসদতো তেখেতৰ দায়িত্ব আছে, ডেপুটি লিডাৰ অফ অপজিশ্যন অফ ইণ্ডিয়া। চ' তেখেতৰ দায়িত্ব আছে, তাৰ পৰৱৰ্তী সময়ত APCCৰ দায়িত্ব আছে। গোটেইখিনি তেওঁ সমান্তৰালভাৱে কৰি আছে, আৰু মই নাভাবোঁ যে এইটো এনেকুৱা কথা কিছুমান তেওঁলোকে যিটো উত্থাপন কৰিছে তাৰ কিবা প্ৰভাৱ আছে বুলি। কাৰণ কাম এটা কৰিবলৈ হ'লে মানুহৰ সিমানটো তেওঁৰ এটা তেওঁ এতিয়া সীমিত হৈ আছে, এজন MP, অপজিশ্যনৰ চৰকাৰ। গতিকে সকলোৱে জানে উন্নয়নৰ দিশত এজন
বিৰোধী এমপিয়ে কিমান কাম কৰিব পাৰে তাতোতকৈ বেছি কাম কৰি আছে মই আপোনাক সিমানে ক'ম। এতিয়া আপোনালোকৰ কাৰণে যোগাত্মক দিশ এইটো হ'ব পাৰে নে যে গৌৰৱ গগৈ যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেওঁৰ নেতৃত্বতে নিৰ্বাচনটো হ'ব, গতিকে তেওঁ মুখ্যমন্ত্ৰী কেন্দ্ৰিক প্ৰাৰ্থী, গতিকে সেই প্ৰচাৰটোৱে আপোনালোকক কিছু পৰিমাণে আগুৱাই লৈ নিছে নেকি? আমি যোৰহাটবাসী ৰাইজ হিচাপে আমাৰ এটা আশা আছে যে তেখেতক দলে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব। যদি নকৰে পৰৱৰ্তী সময়ত যদি কংগ্ৰেছৰ চৰকাৰ আহে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব পৰা এটা পৰিৱেশ আহে, তেতিয়া নিশ্চিতভাৱে গৌৰৱ গগৈ নামটো মুখ্যমন্ত্ৰীৰ বাবে উত্থাপন কৰিব। মুখ্যমন্ত্ৰী হোৱাটো এটা পৰৱৰ্তী কথা, সেইটো এটা মই ক'লো সেইটো এটা নেচাৰেল কথা, প্ৰাকৃতিক কথা। তেওঁ এজন প্ৰজন্মভিত্তিক পৰিৱৰ্তনৰ প্ৰতীক হৈ গোটেই সমগ্ৰ অসমত তেওঁ আদৰ, সন্মান আৰু গ্ৰহণযোগ্যতা পাইছে বিভিন্ন বৰ্গৰ মানুহৰ মাজত। গতিকে তেওঁক লৈ কেম্পেইন কৰাত তেওঁৱেই ব্ৰেণ্ড এম্বেচেডৰ কংগ্ৰেছৰ নাম্বাৰ 1। সেই ব্ৰেণ্ড এম্বেচেডৰজনৰ কাৰণে নিজৰ গৃহ সমষ্টিত য'ত তেওঁ সন্তান যোৰহাটৰ, সেই য'ত সন্তান তেওঁৰ পিতৃৰ এটা যোৰহাটৰ প্ৰতি এটা আৱেগ আছে, পিতৃৰ এটা দীৰ্ঘদিনীয়া কণ্ট্ৰিবিউশ্যন আছে যোৰহাটৰ মানুহে সকলো কথা পৰিষ্কাৰভাৱে জানে। গতিকে মই ভাবোঁ কিছুমান আৱেগ কিছুমান অনুভূতি যোৰহাটৰ ভোটাৰৰ সাম্প্ৰতিক ৰাজনীতিৰ ঊৰ্ধত থাকি তেওঁলোকে গৌৰৱ গগৈ ভোট দিব। কিন্তু শাসক পক্ষই কৈছে যে এবাৰ যোৰহাটত কোনো ৰাজকীয় সন্তানে ৰজাৰ সন্তানে নিৰ্বাচন নেখেলে, এবাৰ তেওঁলোকৰ পৰা এজন সাধাৰণ ঘৰৰ ল'ৰা ভাৰ্চেছ ৰজাৰ পুতেক ৰাজপুত্ৰ বুলি তেওঁলোকে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে। এই বিষয়টোক আপোনালোকে কেনেধৰণে প্ৰত্যাহ্বান জনাব? তৰুণ গগৈ দেৱ গৌৰৱ গগৈৰ পিতৃ আৰু পিতৃ এজন খেতিয়কৰ সন্তান ৰঙাজানৰ তিতাবৰৰ। তো গৌৰৱ গগৈ দেৱ সেই সূত্ৰে এজন খেতিয়কৰ নাতিনীয়েক। গতিকে তেওঁলোকে এইবোৰ একদম মৰ্যাদা নথকা কথাবোৰ ক'ব নাপায়, ৰজা চজাৰ কথা। তেওঁলোকে ৰঙাজানৰ এজন খেতিয়কৰ ডিচেণ্ডেণ্টক তেওঁলোকে অপমান কৰোঁতে তেওঁলোকৰ পূৰ্বপুৰুষকো অপমান কৰিছে, মই ইমানে ক'লো আৰু। হিতেন্দ্ৰনাথ গোস্বামী যোৰহাট বিধানসভা সমষ্টিৰ আমি যিহেতু সদৰ সমষ্টিয়ে কৰি আছোঁ, গতিকে সদৰ সমষ্টিয়ে কৰি থকা অৱস্থাত আমি যোৰহাট বিধানসভা সমষ্টিৰ নিউ ভিল ৰোডত আমি এখন বজাৰত উপস্থিত আছোঁ। এই বজাৰখনৰ বিভিন্ন লোকৰ মতামত ল'ম, কিন্তু তাৰ পূৰ্বে মই এটা কথা আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে যোৰহাট বিধানসভা সমষ্টিটোৰ এইবাৰ যিহেতু এটা আকৰ্ষণীয় বিধানসভা সমষ্টিলৈ ৰূপান্তৰিত হৈছে। এই বিধানসভা সমষ্টিটোৰ প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগটো হ'ল যে এই বিধানসভা সমষ্টিৰ পূৰ্বৰ যিটো বিধানসভা সমষ্টি আছিলে, যোৰহাট বিধানসভা সমষ্টি আছিলে, সেই যোৰহাট বিধানসভা সমষ্টিটো এইবাৰ হৈ থকা নাই। কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই বিধানসভা সমষ্টিটোৰ যিটো ৰেহ ৰূপ আছিলে, ভোটৰ বিন্যাস আছিলে, সকলোৰে সম্পূৰ্ণৰূপে সলনি হৈ পৰিল। এই সমষ্টিটোৰ পূৰ্বতে যেনেধৰণে ইয়াত ভোটাৰ যিটো বিন্যাস আছিলে, সেই বিন্যাসসমূহ কিছু ভোটাৰ আঁতৰি গ'ল ইয়াৰ পৰা, টিয়কত সোমাল কিছু ভোটাৰ, দেৰগাঁৱত সোমাল কিছু ভোটাৰ, বোকাখাটত সোমাল। এনেধৰণে গোটেই সমষ্টিটোৰ কাটি কুটি বা সমষ্টিটোৰ কৰ্তন কৰি সম্পূৰ্ণৰূপে নতুন এটা সমষ্টি তৈয়াৰ কৰি পেলোৱা হৈছে। গতিকে প্ৰত্যেকগৰাকী ৰাজনৈতিক নেতাৰ বাবে এইবাৰ বিধানসভা সমষ্টিটোৰ নিৰ্বাচন, যদিও তেওঁলোকে পূৰ্বতে নিৰ্বাচন খেলিছিলে, কিন্তু এবাৰ সম্পূৰ্ণৰূপে নতুন বিধানসভা সমষ্টি হ'ল। গতিকে আমি এনে প্ৰেক্ষাপটত ইয়াৰ ভোটাৰৰ যিসমূহ ৰাইজ আছে, ভোটাৰ যিসকল আছে, ভোটাৰসকলৰ সৈতে কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। আৰু সেই কথা পাতিবলৈ আহিয়ে আমি ইয়াত উপস্থিত হৈছোঁ নিউ ভিল ৰোডত। আৰু নিউ ভিল ৰোডৰ যিখন বজাৰ আছে, সেই বজাৰখনৰ আমি বিভিন্ন ধৰণৰ লোক আছে, বিভিন্ন ধৰণৰ ব্যক্তি আছে বজাৰখনত। আপুনি যোৰহাটৰে? হয় হয়। যোৰহাট বিধানসভা সমষ্টিৰ আপুনি? হয় হয়। নিৰ্বাচনটো আহি আছে, মই পোনপটীয়াকৈ নিৰ্বাচনৰ কথাই পাতিছোঁ। নিৰ্বাচনটো আহিছে, কেনে দেখিছে এইবাৰ আপোনালোকে? ভালেই দেখিছোঁ আৰু 2024ত যেনেধৰণৰ এটা বতাহ ইয়াত বলিছিলে, 2026ত কিন্তু তেনেধৰণৰ বতাহ আমি এতিয়ালৈকে দেখা নাই। গতিকে খুব স্তিমিত হৈ আছে বতাহচাদি। ঘপকে বতাহচাদি জোৰছে বলিব পাৰেনে? নে এনেও বিজেপি চৰকাৰ আহিব। বিজেপি চৰকাৰ আহিব, গৌৰৱ গগৈ এইবাৰ ফেক্টৰ ইয়াত নহ'ব, কম হ'ব আৰু যিমান সা সুবিধা দি আছে তাত এতিয়া বিজেপি চৰকাৰক ভোট দিবনে কংগ্ৰেছ চৰকাৰক ভোট দিব বাৰু? গৌৰৱ গগৈ যেনেধৰণে ইয়াত প্ৰভাৱ পেলাব লাগিছে তেনেধৰণৰ বিস্তাৰ কৰিব পৰা নাই ন? অহা নাই, দেখা নাই তেনেধৰণৰ প্ৰভাৱ অংগে দেখা নাই, তেনেধৰণৰ প্ৰভাৱ দেখা নাই। আৰু নিৰ্বাচনটো আহি আছে, হিতেন্দ্ৰনাথ গোস্বামী আপোনালোকৰ সমষ্টিটোৰ উন্নয়ন ভালকৈ কৰিব পাৰিছে নে? সেইখিনি আৰু ঠিকে আছে বাৰু, কৰিছে। ফ্লাইঅভাৰো হ'ল, এইবাৰ যান জঁটৰ সমস্যাটো নহয়, ফ্লাইঅভাৰটো কথাটো নহয়, খালি কাম হ'ব লাগে। আপোনালোকৰ যান জঁটৰ সমস্যাবোৰ কম, যোনে নহয় কাম হ'ব লাগে, কামটো হ'ব লাগে। এতিয়া আকৌ এইবাৰ গৌৰৱ গগৈ আপোনালোকৰ ইয়াত নিৰ্বাচন খেলাৰ কথা আছে, কেনেধৰণৰ প্ৰভাৱ পৰিব এইবাৰ? তেওঁতো নম্ৰ ভাল মানুহ তেখেত, ৰাজনীতিত তেখেতে ভালে কাম কৰি আছে। তেখেতৰ একচুৱেলি কি মানে উফাই ডাং মাৰি কথা নকয়, ভাল লাগে কথাখিনি, ভাল লাগে উফাই ডাং মাৰি কথা নকয়। হয় হয়, মানে জেণ্টুল হ'ব লাগে আৰু জেণ্টুল হ'ব লাগে, বোকা চিতিয়া ৰাজনীতি কৰিব নালাগে। বোকা চিতিয়া ৰাজনীতি কৰিব নালাগে, খুব ভাল লাগে, ধন্যবাদ।
এজন দাদা আপোনাৰ ঘৰ যোৰহাটতে ন? যোৰহাট বিধানসভা। আপোনাৰ নামটো? ৰূপম দত্ত। ঘৰত কোন কোন আছে? মা দেউতা? মা দেউতা ল'ৰা আছে। বজাৰ ভালকে কৰিলে? ষ্টাৰ্ট কৰিছে। দেওবাৰ দিনটো আজি ভালকে খানা খাব। মোক কওকচোন, আজি যোৰহাট বিধানসভা সমষ্টিৰ আপোনালোকে উন্নয়ন কেনেধৰণৰ দেখিছে এই যোৱা 10টা বছৰত যিটো হিতেন গোস্বামী আছিলে বিধায়ক? ভাল হৈছে, ৰাস্তা পদূলি ভাল হৈছে, ফ্লাইঅভাৰ হৈছে, আপগ্ৰেড হৈছে, ভাল হৈছে। যান জঁটৰ সমস্যাবোৰ কমিছে আপোনালোকৰ? কমিছে। যান জঁটৰ সমস্যা এইবাৰ গৌৰৱ গগৈ আগতে সাংসদ আছিলে যোৰহাটৰ, এইবাৰ তেওঁ বিধানসভা সমষ্টিৰ নিৰ্বাচন খেলিম বুলি ভাবিছে, গতিকে কেনেধৰণৰ দেখিব আপোনালোকে? কিবা যুঁজখন কেনেধৰণৰ হ'ব বুলি ভাবিছে? সেইটো ক্ষেত্ৰত ইমান আইডিয়া নাই বাৰু, পলিটিকেল ক্ষেত্ৰত ইমান আইডিয়া নাই। চাওঁ কি হয়, দেখা যায়। তথাপি দুইগৰাকী কিন্তু কামটো ভাল লাগে, যোনে হয় কামটো ভাল হ'ব লাগে। হিতেন গোস্বামী হওক, গৌৰৱ গগৈ দুইজন নম্ৰ ভদ্ৰ পলিটিচিয়ান, গতিকে ফাইটখন কেনেধৰণৰ হ'ব? এইটো 50-50 হ'ব। 50-50 হ'ব। 50-50 হ'ব। আচলতে কথাবোৰ তেনেকুৱাই, 50-50 হ'ব ফাইটখন। যোৰহাট বিধানসভা সমষ্টিৰ যেনেধৰণৰ উন্নয়ন হ'বলৈ তেনেধৰণৰ উন্নয়ন আপোনালোকে দেখা পাইছেনে বাৰু? আচলতে উন্নয়ন দুই ধৰণৰ, এক ধৰণৰ দীৰ্ঘম্যাদী আৰু এক ধৰণৰ হ্ৰস্বম্যাদী। গতিকে কিছুমান উন্নয়ন নোহোৱা নহয়। আজি ৰাস্তা ঘাট বা কিছুমান দলং নিৰ্মাণ এনেকুৱা ধৰণৰ কিছুমান কাম হৈছে, নোহোৱা নহয়। আগৰ তুলনাত বহুতখিনিয়ে হৈছে, কিন্তু তাৰ সমান্তৰালভাৱে কিছুমান যিখিনি জনসাধাৰণৰ সমস্যা আছে সেইখিনি আৰু অধিক গুৰুত্ব দিব লাগিছিলে বুলি ভাবোঁ, সেইখিনি হোৱা নাই। বিশেষকৈ আপোনালোকে চাব 2013 চনতেই এটা গেটাৰ যোৰহাট প্ৰকল্প জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা আৰম্ভ কৰিছিলে। গতিকে সেই প্ৰকল্পটো 2013 চনৰ পাছত যেতিয়া অসম চৰকাৰ আহিলে সেইটো জল জীৱন মিছনৰ অধীনলৈ লৈ গ'ল। আজি 2013 চনৰ পৰা এতিয়ালৈকে মানে সেই যি তেওঁলোকে গেটাৰ যোৰহাট প্ৰকল্প লৈছিলে, প্ৰত্যেক ঘৰকে ব্ৰহ্মপুত্ৰৰ পানী খুৱাম বুলি এখন আঁচনি লৈছিলে, কিন্তু সেই আঁচনিটো আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই। জনসাধাৰণক এতিয়ালৈকে বিশুদ্ধ খোৱা পানী তেওঁলোকে খুৱাব পৰা নাই। তাৰ সমান্তৰালভাৱে যদি আপোনালোকে চায়, 2013 চনৰ অক্টোবৰ মাহতে যোৰহাট নগৰৰ মাজমজিয়া যান জঁটৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত এটা বহুমহলীয়া কাৰ পাৰ্কিং নিৰ্মাণ কৰিছিলে। শুভ উদ্বোধন কৰিছিলে মুখ্যমন্ত্ৰী তেতিয়া প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই, আৰু তেওঁ কৈছিলে যে 2 বছৰৰ ভিতৰত যোৰহাটবাসী ৰাইজক এটা উপহাৰ দিম। কিন্তু আজি 2013 চনৰ পৰা প্ৰায় 13 বছৰ পাৰ হ'ল। গতিকে 13 বছৰেও আজি বিজেপি হওক কংগ্ৰেছে হওক কোনেও সেই বহুমহলীয়া কাৰ পাৰ্কিংটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। হুৱেৰাজ তাৰ কাষতে আপোনালোকে দেখিছে 180 কোটি টকীয়া এখন দলং ফ্লাইঅভাৰ, যিখনক সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, ঠিক এবছৰ 3 মাহৰ ভিতৰতে তেওঁলোকে নিৰ্মাণ কৰি মুকলি কৰিলে। কিন্তু এই প্ৰকল্পটো তাতকৈ বহুত কম ধনৰ তেতিয়া আছিলে প্ৰায় 10 কোটি টকা। গতিকে সেই 10 কোটি টকাৰ প্ৰকল্পটো আজিলৈকে কিন্তু তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে, এতিয়াও বন্ধ হৈ আছে। গতিকে যোৰহাট ৰাইজৰ সমস্যা হৈ আছে। ঠিক একেধৰণে মেডিকেল কলেজৰ আজি আপোনালোকে আমাৰ অমিত শ্বাহ ডাঙৰীয়া আহিছে, আহি তেখেতে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হিচাপে কিবা উদ্বোধন কৰিছে বুলি আমি শুনিছোঁ। কিন্তু আমি এইখিনি ক্ষেত্ৰত এটা কথাই ক'ব পাৰিম যে যোৰহাট মেডিকেল কলেজখন যদিও 2009 চনতে প্ৰতিষ্ঠা হ'ল, এতিয়ালৈকে কিন্তু যোৰহাট মেডিকেল কলেজখনে সমস্যা সমাধান কৰিব পৰা নাই। আৰু অসমৰ বা যোৰহাটৰ ৰাইজে এই কথাটো ৰেফাৰ হস্পিটেল বুলিয়ে কৈ আহিছে। কাৰণ ইয়াত সামান্য এটা দুৰ্ঘটনা হ'লে বা অন্যান্য তেনেকুৱা ক্ৰিটিকেল সমস্যা আহিলে প্ৰায়ভাগ পেচেণ্টক আমি ডিব্ৰুগড় অথবা গুৱাহাটী মেডিকেল কলেজলৈ ৰেফাৰ কৰিব লাগে বা তেওঁলোকে ৰেফাৰ কৰি দিয়ে। গতিকে ইয়াত যিহেতু ছুপাৰ স্পেচিয়েলিটি ডাক্তৰ থাকিব লাগে, হস্পিটেল হ'ব লাগে, প্ৰত্যেকটো ডিপাৰ্টমেণ্ট খৰতকীয়াকৈ আহি প্ৰত্যেকজন ডাক্তৰে প্ৰত্যেকটো বিভাগ সম্পূৰ্ণ কৰিব লাগে, পৰ্যাপ্ত পৰিমাণৰ নাৰ্ছ থাকিব লাগে, পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক থাকিব লাগে, সেইখিনি নাই। কিন্তু তাৰ সমান্তৰালভাৱে যিখিনি আমি পৰীক্ষা নিৰীক্ষাৰ কাৰণে লেবৰেটৰী আছে, তাত আল্ট্ৰাচাউণ্ডেই হওক চিটি স্কেনেই হওক মাজে মাজে বিজুতি হৈ থাকে। গতিকে এই সমস্যাখিনি কিন্তু যোৰহাটবাসী ৰাইজে সমাধান হোৱাটো বিচাৰে।